আৰু দেৱজিৎ শইকীয়া আমাৰ ৰাজ্যৰ এডিশ্যনেল এডভোকেট জেনেৰেল আছে আৰু তেওঁৰ লগতে হিমন্ত বিশ্বৰ সন্দৰ্ভত দেৱজিৎ শইকীয়াৰ মানে অসংখ্য অভিজ্ঞতা বহু অভিজ্ঞতা আজিৰ এই দিনটোত বন্ধু হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত দেৱজিৎ শইকীয়া কিদৰে ৰুমোধন কৰিব তেওঁৰ স্মৃতি সঁচাকৈ আজি এটা খুব শুভ দিন হিমন্ত বিশ্ব শৰ্মা সদায় নিজৰ কেৰিয়াৰটো ওপৰলৈ ইয়াৰ কাৰণে সদায় চেষ্টা কৰি থাকে এইমাত্ৰ ভুৱন পেগু ডাঙৰীয়াই যিটো ক'লে যে কটন কলেজত থাকোঁতে কি হৈছিলে বহুত নতুন নতুন কাম কৰিছিলে তেওঁ যে ডাইনামিক CM হ'বলৈ ওলাইছে বুলি কৈ আছে এই ডাইনামিজিমটো ক'ত আমি দেখা পাইছিলোঁ প্ৰথম মোৰ লগত ভুৱন পেগু ডাঙৰীয়াই একদম একমত হ'ব শংকৰ দয়াল শৰ্মা তেতিয়া ভাইচ প্ৰেচিডেণ্ট আছিলে আৰু তেওঁ খোজকাঢ়োতে অলপ অসুবিধা হৈছিলে আমি নতুন বিল্ডিং এটা আৰু নতুন লাইব্ৰেৰী এটা ওপেন কৰিব খুজিছিলোঁ সেইখিনি সময়ত শংকৰ দয়াল শৰ্মাক আমিও মাতিব গৈছিলোঁ তেওঁ জেনেৰেল ছেক্ৰেটাৰী আছিলে মই ওৱান অফ দ্য কটন কলেজ ইউনিয়ন ছ'চাইটিৰ মেম্বাৰ আছিলোঁ তেতিয়া শংকৰ দয়াল শৰ্মাক আমি কৈছিলোঁ যে আপুনি ষ্টেজৰ পৰা নামি যাব নালাগে ফাউণ্ডেশ্যন প্লেকখন খুলিবলৈ সেইটো সময়ত 1992 বা 91 মে বি ইফ আই এম নট ৰং অৰ 91ৰ ভিতৰত সেইখিনি সময়ত তেতিয়াই আমি এটা ছিষ্টেম কৰিছিলোঁ যে ৰিম'ট কৰি পেলাই প্লেকখন খুলি দিয়া গৈছিলে এটা স্পেচিয়েল টেকনলজি আনি পেলাই ডাইনামিক জেনেৰেল ছেক্ৰেটাৰী এজন আছিলে সেইখিনি সময়তে আমাৰ গোটেই কটন কলেজত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমি যিবোৰ কৰিছিলোঁ ধৰি লওক প্ৰত্যেকটো ক্লাছৰুমৰ সন্মুখত ফিল্টাৰ ৱাটাৰ আমি বহাই দিছিলোঁ এখন আমি চাইণ্টিফিক কেণ্টিন লঞ্চ কৰিলোঁ মই নাই কৈ যে ভুৱন পেগু ডাঙৰীয়া বহুত কাম কৰিলে ৱাটাৰ কুলাৰ এইটো সময় তাৰ উপৰি আটাইতকৈ ইণ্টাৰেষ্টিং কথা এটা ইনডোৰ হল এটা আমি বনালো আমি 94ত ওলাই আহিব লগা হ'ল সেইটো আধা বনোৱা হৈ থাকিলে হিমন্ত বিশ্ব শৰ্মা যেতিয়া গুৱাহাটী ডিষ্ট্ৰিক্ট ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ মিনিষ্টাৰ হ'ল আফটাৰ 2003 or 4 তাৰ পিছত গৈ সেই 10 বছৰ বন্ধ হৈ থকা প্ৰজেক্টটো আকৌ কমপ্লিট কৰা গ'ল বিভিন্ন ধৰণৰ নতুন নতুন কামবোৰ সেইটো সময়তে আৰম্ভ হৈছিলে আৰু আটাইতকৈ বিশ্ব শৰ্মাক আমি কটন কলেজত কেনেকৈ চিনি পালো কটন কলেজত হি ৱাজ নন ফৰ হিজ ডিবেটিং স্কিল যিখন MC বৰুৱা আমি ডিবেট সদায় গুৱাহাটী ইউনিভাৰ্চিটি আৰু কটনৰ মাজত কম্পিটিশ্যনখন হয় পিছত কমাৰ্চ কলেজ আহিছিলে যদিও কিন্তু সদায় আল্টিমেটলি কৈ হিমন্ত বিশ্ব শৰ্মা আৰু মুকুল শৰ্মা এই দুজনক আমি সদায় আমি চেম্পিয়ন হৈছিলো হয়নে ভুৱন পেগু ডাঙৰীয়া এনেকুৱা ধৰণৰ বহুত কথা আছে লণ্ডাই যোনটো কৈছে আজি সুদমাৰ্চন হল যোনটো নতুন লাইব্ৰেৰী বিল্ডিং তাত যোনটো ইনডোৰ ষ্টেডিয়াম হৈ আছে আৰু যিখিনি হোষ্টেল সম্পৰ্কে যিখিনি আপোনাৰ নতুন ষ্ট্ৰাকচাৰ হৈছে তেখেতৰ দিনতে হৈছে একজেক্টলি ডিএছটো কেনেকৈ নতুন হৈ গ'ল কমপ্লিটলি নিউ ফেচিলিটিজ লৈ পেলাই সেইটো সময়তে তাৰ উপৰি অলপ আগতে নিকিব দাই এটা ক'লে যে জাজেছ ফিল্ডত সত্যাগ্ৰহ খৰ্গেশ্বৰ তালুকদাৰ মই হিমন্ত বিশ্ব শৰ্মাক সেইখন মিটিঙতে প্ৰথম চিনাকি হৈছিলে মই থাকো ভাঙাগড়ত আৰু হিমন্ত বিশ্ব শৰ্মা থাকে গান্ধী বস্তিত কেনেকে চিনি পালো আৰু লগত আমাৰ লগত ৰাজিন্দৰ সিং বুলি আমাৰ আৰু এজন ক্ৰিকেটাৰ বন্ধু আছে আজি বম্বেত থাকে আমি তিনিজন খুব বন্ধু আছিলো হিমন্ত বিশ্ব শৰ্মাই সেই মিটিংখনত দিয়া মই না আছো কৰিছো না কিবা পলিটিকেলি মই কানেক্টেড কিন্তু হিমন্ত বিশ্ব শৰ্মা আমাৰ লগত হিও হাফ পেণ্ট পিন্ধা স্পীচ দিয়ে স্পীচটো আমাৰ ইমান ইণ্টাৰেষ্টিং নহয় কাৰণ ইমান বুজি নাপাওঁ নিকিব দাই বুজি পাব কিন্তু সেই মিটিংখনত স্পীচ দিয়াৰ পিছত হিমন্ত বিশ্ব শৰ্মাৰ দায়িত্ব থাকে জেলেপি আৰু চিঙাৰা বিলোৱা জেলেপি চিঙাৰা বিলাই পেলাই চবক বিলাই এটা দিয়ে বা এটা চিঙাৰা এটা জেলেপি দিয়ে মোৰ আৰু ৰাজিন্দৰ কেইটামান এক্সট্ৰাকে দি দিয়ে যাতে আমি খোজকাঢ়ি আহোঁতে গান্ধী বস্তি হৈ ভাঙাগড় আহোঁতে আমি খাই আহিব পাৰো দেট ৱাজ ইজ হিমন্ত বিশ্ব শৰ্মা আৰু তেনেকে মোৰ প্ৰথম চিনাকি হৈছিল হিমন্ত বিশ্ব শৰ্মাৰ মোৰো মনত আছে মই সেইটোৱে কৈছিলো যে সেইখন সভাত ময়ো আছিলো 1980 এতিয়া সেনেকুৱা সময়ত মানে হিমন্ত বিশ্ব শৰ্মাই আমি ক্লাছ 5 এটা পডিয়াম আছিলে মানে এটা সৰু ঘৰ পডিয়াম এটা আছিলে ওপৰত ইন্দিৰা গান্ধী আগতে গৈ স্পীচ দিয়ে এইটো 1979 পিছত 10 ডিচেম্বৰৰ পিছত প্ৰফেচৰৰ মৃত্যু হোৱাৰ পিছত শ্ৰাদ্ধখন আমি ৰাজহুৱাই পাতিছো হয় আমি ক্লাছ 6-7 আছিলো সেইটো 26 জানুৱাৰী 15 বজাত যে পতাকা উত্তোলন কৰো ইপিনে জাতীয় পতাকা প্ৰথম ছাত্ৰজনৰ পতাকা তেতিয়াও সেই অংশগ্ৰহণ কৰা প্ৰতিশ্ৰুতি এতিয়াও আমাৰ হাতত আছে মই আহিম মই ভাস্কৰ পাপুন গগৈ আছে বিশ্বজিৎ ফুকন আছে তেওঁলোকৰ ওচৰতে আমাৰ পল্লৱ লোচন দাস আমাৰ সাংসদ তেওঁ আহি পাইছে মই তেওঁৰ সৈতে কথা পাতিম কিন্তু অকণমান মই ৰূপজ্যোতি কুৰ্মীৰ সৈতে পুনৰবাৰ সংযোগ স্থাপন হৈছে ৰূপজ্যোতি কুৰ্মী হিমন্ত বিশ্ব শৰ্মাৰ বিৰোধী শিবিৰত থাকিও ৰূপজ্যোতি কুৰ্মী এসময়ত আমি জানত হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ঘনিষ্ঠ আছিলে হিমন্ত বিশ্ব শৰ্মা আজি মুখ্যমন্ত্ৰী আসনত উপবিষ্ট হ'ল হিমন্ত বিশ্ব শৰ্মাৰ এই ৰাজনৈতিক কেৰিয়াৰ সন্দৰ্ভত কি ক'বলগীয়া আছে ৰূপজ্যোতি কুৰ্মী প্ৰথমেতো ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ বহুত আগৰ পৰা 2013-14 চনৰ পৰা এটা সপোন আছিল আৰু এই সপোনটো বাস্তৱ ৰূপ পালে তেখেত মুখ্যমন্ত্ৰী হ'ল অসমৰ
আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কিন্তু বিৰোধী দলৰ পৰা আমি কিন্তু এটা কথা চোকা দৃষ্টি দিম, তেখেত 2016 চনত বিজেপি দলৰ চৰকাৰ অনাৰ ক্ষেত্ৰত ডাঙৰ এটা ভূমিকা লৈছিল। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যদি মুখ্যমন্ত্ৰী হ'ল, হৰ্তাকৰ্তা বিজেপি দলৰ বা বিজেপি দলৰ চৰকাৰৰ তেওঁৱে আছিল বুলি ক'লে ভুল নহ'ব। কিন্তু নিৰ্বাচনৰ আগমুহূৰ্তত বহু প্ৰতিশ্ৰুতি দিছিল, কাগজ খোলা, চাহ বাগানৰ শ্ৰমিকক 351 টকা দিয়া, 6 জনগোষ্ঠী জনজাতিকৰণ কৰা, এই বিভিন্ন প্ৰতিশ্ৰুতিসমূহ নিৰ্বাচনৰ আগত কৰা প্ৰতিশ্ৰুতিসমূহ কিন্তু যোৱা 5টা বছৰত কেইটামান প্ৰতিশ্ৰুতিৰ বাহিৰে ভালেকেইটা প্ৰতিশ্ৰুতি কিন্তু ৰক্ষা কৰিব নোৱাৰিলে। ঠিক তেনেকৈ এইবাৰ 2021 চনৰ নিৰ্বাচনতো হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মূল ষ্টাৰ কেম্পেইনাৰ ৰূপে অসমৰ ৰাইজক কিন্তু বিভিন্ন প্ৰতিশ্ৰুতি দিছিল। আৰু এই আজি যে মুখ্যমন্ত্ৰী চকীখন পালে, হয়তো অসমৰ ৰাইজে আশা সপোন লৈ আশীৰ্বাদ দিছিল কাৰণে তেওঁ এই চকীখন আজি পাবলৈ সক্ষম হ'ল। কিন্তু এতিয়া অসমৰ ৰাইজক যোৱা 5টা বছৰ যেনেকৈ স্কুটি এটা বছৰ দি 2টা বছৰ স্কুটি নিদিয়া, চাকৰি পৰীক্ষা ন্যায়িকে হ'ব বুলি ক'লে কংগ্ৰেছ দলৰ চৰকাৰৰ সময়ত ন্যায়িকে নিযুক্তি হোৱা নাছিল, বিজেপি দলৰ চৰকাৰ ন্যায়িকে হ'ব। কিন্তু আমি দেখা পালোঁ পৰীক্ষা বহি ফাদিল হোৱা, আমি দেখা পালোঁ বেমাজালি সৃষ্টি হোৱা, সাক্ষাৎকাৰ পাতি পেলাই ল'ৰা ছোৱালীসমূহক আভুৱা বৰা দেখা পালোঁ। সেয়া 21 চনৰ এই নিৰ্বাচনৰ লৈ পেলাই যিমান প্ৰতিশ্ৰুতি দিছিল, এই প্ৰতিশ্ৰুতিসমূহ কিন্তু ৰক্ষা কৰিছে নে নাই কৰা বা ৰক্ষা কৰিবলৈ নাই মানসিকতা লৈছে নে নাই লোৱা, সেইসমূহ আমি বিৰোধী হিচাপে বিধানসভা মজিয়াত ভিতৰত বাহিৰত হওক আমি কিন্তু চোকা দৃষ্টি দিম। না ঠিক আছে, ৰুজুলি কুৰ্মী বিৰোধীৰ দায়িত্ব আপোনালোকে পালন কৰিব লাগিব। কিন্তু আপুনি যিহেতু এসময়ত হিমন্ত বিশ্ব শৰ্মাক ঘনিষ্ঠ ৰূপত পাইছিলে, সেই সময়ৰ আপোনাৰ যিটো আপোনাৰ ঘনিষ্ঠতা আছে সেই বিষয়ে মই জানিব বিচাৰিছোঁ। এসময়ত হয়তো হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মত পাৰ্থক্য হয়, আপুনি থাকি গ'ল এতিয়া বৰ্তমান বিৰোধী শিবিৰত, গতিকে সেই সময়ৰ ঘনিষ্ঠতা সন্দৰ্ভত আপুনি কেনেকৈ পাইছিলে, কি সেই বিষয়ে অলপ ক'ব নেকি? হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া খুবেই মৰমীয়াল বুলি ক'লে ভুল নহ'ব, যথেষ্ট মৰম কৰিছিল। আৰু তেখেতে কিন্তু আধুনিক যুগখনৰ লগত খুব ডাঙৰ এটা সম্পৰ্ক ৰক্ষা কৰিছিল আৰু কষ্ট কৰিছিল। আমি দেখা পাইছিলোঁ সেই সময়ত 3টা-4টা বজালৈকে ইণ্টাৰনেটত কিবা নজনা বিষয় এটা জনাৰ চেষ্টা কৰে বা ফোনৰ যোগেদি হ'লেও বিষয়টো জানিব চেষ্টা কৰে। আৰু সৰু সৰু মানুহৰ তেখেতে লগত মানে এটা জনসম্পৰ্ক ৰক্ষা কৰিছিল আৰু বিষয়বোৰ জনাৰ কিন্তু উদ্বিগ্ন প্ৰকাশ কৰিছিল বা আগ্ৰহ প্ৰকাশ কৰিছিল। সেইফালৰ পৰা চাব গ'লে মানুহজনৰ যথেষ্ট কাম কৰাৰ ইচ্ছা যদিও আমি দেখা পাইছিলোঁ। এতিয়া কিমান দূৰ এতিয়া সাফল্য হয়, কিন্তু মানুহজন কোনোবা পৰা যদিও তেখেত এতিয়া মোৰ কাৰণে বিৰোধীত আছে, মোৰ কাৰণে বিৰোধী মানে মোৰ বিপক্ষ বিজেপি দলত আছে আৰু বিজেপি দলৰ মুখ্যমন্ত্ৰী, ৰাজনৈতিক শত্ৰুতাটো আছে আৰু থাকিব সেইটো। কিন্তু কোনোবা পৰা তেখেতৰ কিবা এটা দক্ষতা, সেই গুণটো কিন্তু আমি দেখা পাইছিলোঁ। ঠিক আছে, পাৰিব যেন অনুভৱ হয়। ৰুজুলি কুৰ্মী, মই আপোনাৰ ওচৰলৈ আকৌ এবাৰ সংযুক্ত হ'ম, মই আহিম আপোনাৰ ওচৰলৈ। মই আমাৰ অখিল ৰঞ্জন দত্ত বৰ্তমান সংযুক্ত হৈছে, ডক্টৰ অখিল ৰঞ্জন দত্ত। ডক্টৰ দত্ত, মই যিহেতু আপুনি এসময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক প্ৰকাৰ সহপাঠী আছিলে, আপুনি হিমন্ত বিশ্বৰ যিটো ৰাজনৈতিক উত্থান, ছাত্ৰ ৰাজনীতিৰ পৰা আজি আহি অসমৰ মুখ্যমন্ত্ৰী আসনত উপবিষ্ট হৈছে, এই গোটেই ৰাজনৈতিক যিটো তেওঁৰ বিৱৰ্তন, এই বিষয়ত আপুনি কিদৰে বিশ্লেষণ কৰিব, কি ক'ব বিচাৰিব ডক্টৰ দত্ত? হয়, আচলতে মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সহপাঠী নহয়, তেখেত মোতকৈ 3 বছৰৰ জ্যেষ্ঠ। আমি যেতিয়া কটন কলেজত পঢ়িবলৈ আহোঁ 1988 চনত, তেতিয়া তেখেত কটন কলেজ ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক আছে। মোৰ এতিয়াও মনত আছে সেই দিনটো, বিশেষ দিনটো 11 আগষ্ট তাৰিখ 1988 চন। আমি যেতিয়া কটন কলেজৰ প্ৰেক্ষাগৃহত নামভৰ্তিৰ কাৰণে বহি আছোঁ, তেতিয়া কটন কলেজৰ মাননীয় অধ্যক্ষ কমলেন্দু দেৱকুৰী তেখেতে বক্তৃতা দিছিল আৰু তেখেতৰ লগত আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰিবলৈ আহিছিল তেখেতসকলক তেওঁলোকক উদ্দেশ্য কৰি তেতিয়া সহকাৰী সম্পাদক কটন কলেজ ছাত্ৰ সন্থাৰ হিমন্ত বিশ্ব শৰ্মাই বক্তৃতা ৰাখিছিল। সেইদিনাই প্ৰথম তেখেতক দেখিছিলোঁ, তেখেতৰ বক্তৃতা শুনিছিলোঁ আৰু খুব ভাল লাগিছিল। তেতিয়া মুকুল শৰ্মা তেতিয়া কটন কলেজ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আছিল। তাৰপিছত 1988 চনতে তেখেত পুনৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হ'ল। তাৰপিছত 1989 চনত পুনৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হ'ল। পৰৱৰ্তী সময়ত তেখেত আকৌ 1991 চনত নিৰ্বাচিত হৈছে। আৰু এই গোটেই সময়ছোৱাত আমাৰ এটা সুবিধা আছিল, কাৰণ তেখেতো ছাত্ৰবাসত আছিল, মই ৰজনীকান্ত বৰদলৈ ছাত্ৰবাসত আছিলোঁ।
তেখেত সমীপৰ সীতানাথ ব্ৰহ্মচৌধুৰী ছাত্ৰবাসত আছিল। আমাৰ ছাত্ৰবাসলৈ তেখেতে সঘনাই আহিছিল। আমাৰ ছাত্ৰবাসত তেখেতৰ সহপাঠী আৰু তেখেতৰ জ্যেষ্ঠ কনিষ্ঠ বহুজন আছিল। ধৰক ডক্টৰ ননীগোপাল মহন্ত আমাৰ হোষ্টেলত আছিল, পাৰ্থসাৰথী মহন্ত আমাৰ হোষ্টেলত আছিল আৰু বহুজন। গতিকে তেখেতলোকৰ লগতো যোগাযোগ আছিল, তেখেত আহি আছিল। আৰু মোৰ এটা কথা মনত আছে এতিয়াও, সেই কথাটো মই বহুত ঠাইত কৈছোঁ, যে সেইটো সময়তে কটন কলেজ নবীন বুলি যিটো গোষ্ঠী আছিল, বোধহয় নবীনৰ উদ্যোগত কটন কলেজ সম্পৰ্কে এখন কিতাপ প্ৰকাশিত হৈছিল। আৰু সেই কিতাপখন কটন কলেজ, এতিয়াও মোৰ সেইটো মনত আছে, কটন কলেজ ছাৰ হেনৰি কটন সম্পৰ্কে তাত এটা প্ৰবন্ধ আছিল। মই সেই প্ৰবন্ধটো বহু সময়ত কৈছোঁ বাৰু, মই তালৈ নাযাওঁ। তেখেতে সেই কিতাপখন মোক সেইটো সময়ত উপহাৰ দিছিল, সেই কথাটো মোৰ মনত আছে। তেখেত এজন খুব তাৰ্কিক আছিল, খুব ভাল তাৰ্কিক আছিল। বিশেষকৈ মাণিক চন্দ্ৰ বৰুৱা, যিটো সেইটো সময়ত বোধহয় আন্তঃৰাজ্যিক তৰ্ক প্ৰতিযোগিতা হৈছিল, তাৰ তেওঁ শ্ৰেষ্ঠ তাৰ্কিক আছিল। পৰৱৰ্তী সময়ত ধৰক 1990 চনৰ পাছত, 91 চনৰ পাছত যেতিয়া হিতেশ্বৰ শইকীয়া চৰকাৰ হ'ল, তেতিয়া তেখেতৰ হিমন্ত বিশ্ব শৰ্মাৰ তেখেতৰ লগত ঘনিষ্ঠতা হ'ল। এই প্ৰশ্নক কেন্দ্ৰ কৰি কটন কলেজৰ ছাত্ৰসকলৰ মাজত ক্ষোভ হৈছিল। তাৰেই পৰিণতিত 1992 চনত যিটো নিৰ্বাচন অনুষ্ঠিত হৈছিল ছাত্ৰ সন্থাৰ, সেই নিৰ্বাচনত তেখেত পৰাজিত হৈছিল। আৰু সেই সময়তে ঠিক তাৰ আগে 1992 চনৰ বোধহয় অক্টোবৰ মাহৰ ঠিক শেষৰ ফালে বোধহয় পূজা বন্ধৰ পাছত শংকৰদয়াল শৰ্মা আহিছিল কটন কলেজলৈ। কটন কলেজক চেণ্টাৰ অৱ এক্সিলেঞ্চ বুলি ঘোষণা কৰিবৰ কাৰণে কুমাৰী চেলজা, হিতেশ্বৰ শইকীয়া, ভূমিধৰ বৰ্মন এই সকলো আহিছিল। সেই এটা অতি ডাঙৰ অনুষ্ঠান আছিল। কিন্তু তাৰ পাছতেই যেতিয়া এই অনুষ্ঠান মানে আপোনাৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন হৈছিল, সেই নিৰ্বাচনত তেখেত পৰাজিত হৈছিল। ভুৱন পেগু সেইবাৰ নিৰ্বাচিত হৈছিল। ভুৱন পেগু আমাৰ সহপাঠী। গতিকে সেই পৰিক্ৰমাৰ লগত এটা আমাৰ ওতঃপ্ৰোত সম্পৰ্ক আছিল, তেখেতৰ সৈতে বন্ধুত্ব আছিল, তেখেতৰ সৈতে মতাদৰ্শগত বিৰোধিতা আছিল। পৰৱৰ্তী সময়ত তেখেত ৰাজনীতিলৈ গ'ল। আমি শৈক্ষিক যিটো পৰিক্ৰমা সেইফাললৈ আহিলোঁ। আৰু এটা আমাৰ সংযোগ হৈছিল যে তেখেতে মই যেতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ত যোগদান কৰিলোঁ শিক্ষক হিচাপে 2001 চনত, তাৰ পাছতেই তেখেতেও গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানত গৱেষণাৰ বাবে তেখেতে নামভৰ্তি কৰিলে। আৰু আমি তিনিজন, মই, ডক্টৰ ননীগোপাল মহন্ত আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আমি তিনিওজনে একেদিনাই একেটা নটিফিকেশ্যনৰ জৰিয়তে ডক্টৰেট ডিগ্ৰী, PhD ডিগ্ৰী লাভ কৰিছিলোঁ। এই গোটেই যিটো তাৰ পৰৱৰ্তী সময়তো এই দীৰ্ঘ যিটো পৰিক্ৰমা, এই দীৰ্ঘ পৰিক্ৰমাত মই যদি ব্যক্তিগতভাৱে কওঁ, এটা ব্যক্তিগত সৌহাৰ্দ্যমূলক সম্পৰ্ক আছে। যেতিয়া তেখেতে লগ পাইছে খুব ভালকৈ কথা বতৰা পাতে। কিন্তু তেখেতৰ সৈতে সেই যিটো মতাদৰ্শগত বিৰোধিতা আৰম্ভ হৈছিল কটন কলেজতে, সেই মতাদৰ্শগত বিৰোধিতাটো এতিয়াও আছে। পৰৱৰ্তী সময়ত যেতিয়া তেখেত ভাৰতীয় জনতা পাৰ্টীলৈ গ'ল, তাৰ পাছত হিন্দুত্বৰ প্ৰশ্নত সেই মতাদৰ্শগত বিৰোধিতা এতিয়াও অব্যাহত আছে। কিন্তু মই এটা কথা কৈছোঁ যে ব্যক্তিগতভাৱে তেখেতৰ সৈতে যেতিয়া লগ পাইছোঁ, তেখেতৰ লগত কথা বতৰা পাতিছোঁ, খুব সৌহাৰ্দ্যমূলকভাৱে কথা বতৰা পাতিছে। কটন কলেজতে দেখিছিলোঁ যে তেখেতে খুব কষ্ট কৰিব পাৰে, খুব কষ্ট কৰিছিল। ধৰক এনেকুৱা হৈছিল যে কটন কলেজৰ ছাত্ৰবাসত সেইটো সময়ত এই ছাত্ৰসকলৰ কিতাপ পত্ৰ ৰাখিবৰ কাৰণে কোনো ব্যৱস্থা নাছিল। মোৰ মনত আছে এদিন মই তেখেতক ক'লোঁ যে হিমন্ত দা, আমাৰ এনেকুৱা ধৰণৰ অসুবিধা এটা হৈছে, আপুনি কিবা এটা ব্যৱস্থা কৰিব লাগে। তাৰ পাছত তৎকালীনভাৱে কোনো ডাঙৰ ব্যৱস্থা কৰা নাছিল, কিন্তু ছাত্ৰসকলৰ যাতে কিতাপ ৰখাৰ সুবিধা হয় তাৰ কাৰণে এখন মানে কাঠৰ এটা ৰেল, মানে এই এটা ধৰক এখন কাঠৰ পোষ্টৰ নিচিনা এটা ব্যৱস্থা চবৰে ৰুমত, সেই কামটো কৰি দিছিল। 1988 চনতে আপোনাৰ ছিউল অলিম্পিক হৈছিল। সেই কথাটো মোৰ এতিয়াও মনত আছে যে ছিউল অলিম্পিকৰ কাৰণে সেইটো সময়ত কটন কলেজত ধৰক হোষ্টেলবিলাকত টেলিভিশ্যনৰ ব্যৱস্থা নাছিল। তেখেত সেইটো সময়ত ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক বা সাধাৰণ সম্পাদক হিচাপে উদ্যোগ লৈছিল যে কটন কলেজৰ প্ৰতিটো ছাত্ৰবাসতে যাতে একোটা টেলিভিশ্যনৰ ব্যৱস্থা হয়। সেই সময়ত কটন কলেজত কেইবাটাও গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হৈছিল। সেই কথাকেইটা মোৰ এতিয়াও মনত আছে। এটা ধৰক অনুষ্ঠান হৈছিল যে অসমৰ ভৱিষ্যত কি হ'ব, কেনেকুৱা ধৰণৰ হ'ব, সেই সম্পৰ্কে এটা খুব বহলভাৱে এটা বিতৰ্ক অনুষ্ঠিত হৈছিল। আৰু সেই অনুষ্ঠানলৈ
পৰাগ দাসক আমন্ত্ৰণ কৰিছিল, ডক্টৰ হীৰেণ গোহাঁইক আমন্ত্ৰণ কৰিছিল আৰু মুকুল মহন্তক আমন্ত্ৰণ কৰিছিল। মোৰ সেই কথাটো মনত আছে এতিয়াও, যে সেই প্ৰথমবাৰ দেখিলো যে পৰাগ দাসে সমান্তৰালভাৱে অসমীয়া আৰু ইংৰাজীত অলপমান সময়তে অসমীয়াত কৈ অলপমান সময়ত ইংৰাজীত কথা কৈছিল। তাৰ উপৰিও তেখেত সাধাৰণ সম্পাদক হৈ থাকোঁতে সেইটো সময়ত ডক্টৰ অমলেন্দু গুহ কলিকতাৰ পৰা গুৱাহাটীলৈ স্থায়ীভাৱে থাকিবলৈ আহিছে। নৱাগত আদৰণি সভাতে হ'ব যে ডক্টৰ অমলেন্দু গুহক কটন কলেজ ছাত্ৰ সন্থাই আমন্ত্ৰণ জনাই আনিছিল আৰু তেনেকুৱা ধৰণৰ বহু অনুষ্ঠান আছিল যিবিলাকৰ দ্বাৰা আমি উপকৃত হৈছিলোঁ। সুন্দৰভাৱে আপোনাৰ সেই সময়ৰ সান্নিধ্যকতা আপুনি ৰোমন্থন কৰিছে। মই আপোনাৰ ওচৰত আকৌ এবাৰ আহিম। মই বিশ্বজিৎ ফুকন আপোনাৰ ওচৰত আহিছোঁ। বিশ্বজিৎ ফুকনৰ ৰাজনৈতিক উত্থান, বিশ্বজিৎ প্ৰাক্তন ছাত্ৰ নেতা, আছু নেতা আছিলে, ৰাজনৈতিক উত্থানত হিমন্ত বিশ্বৰ কি ভূমিকা আছে মই ফুকনৰ মুখেৰে জানিব বিচাৰিছোঁ। আচলতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেৱল ৰাজনৈতিক ক্ষেত্ৰতে নহয়, মোৰ ব্যক্তিগত জীৱনতো তেখেতৰ যি অৱদান, তেখেতৰ যি আশীৰ্বাদ, মই সেই কথা সদায় স্বীকাৰ কৰিব লাগিব। তেখেত এজন অতি মৰমীয়াল ব্যক্তি। যিকোনো ক্ষেত্ৰত তেখেতে যিসকল ব্যক্তিক নিজৰ আপোন বুলি ভাবে, বন্ধুত্বৰ এনাজৰীয়ে যাৰ লগত এটা সম্পৰ্ক স্থাপন কৰে, এবাৰ যদি সম্পৰ্ক হয় সেই ব্যক্তিজনৰ লগত সম্পৰ্ক কিন্তু শেষ নহয়। আজি যদি চাই তেখেতৰ সকলোৰে লগত যি বন্ধুত্ব, দীৰ্ঘদিনীয়া বন্ধুত্ব। আজি এনেকুৱাও হৈছে যে বেলেগ দলত আছে কিন্তু দীৰ্ঘদিনীয়া বন্ধুত্ব, যাৰ কাৰণে আপদে বিপদে সদায় কাষত থিয় দিয়ে। আমাৰো যদি কেতিয়াবা কিবা বিপদত পৰোঁ, প্ৰথম কাৰোবাক বিপদৰ পৰা উদ্ধাৰ পাবৰ কাৰণে সুধিব লগা যদি ব্যক্তি আছে, আমি বিধায়ক আজি হৈছোঁ নাথাকোঁতেও যিকোনো মুহূৰ্তত সদায় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শমতে আমি আগবাঢ়িবলৈ ভাল পাইছোঁ। দ্বিতীয়তে মই ভাবোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এজন স্বপ্নদ্ৰষ্টা ব্যক্তি। আপুনি জানে স্বপ্নস্ৰষ্টা আৰু স্বপ্নদ্ৰষ্টাৰ পাৰ্থক্য। স্বপ্নদ্ৰষ্টা হ'ল এনেকুৱা এজন ব্যক্তি যিজন ব্যক্তিয়ে সপোন দেখিলে সেই সপোন বাস্তৱত ৰূপায়িত হয়, আৰু স্বপ্নস্ৰষ্টাসকলে সপোন দেখি সেই সপোন বাস্তৱত ৰূপায়িত কৰিবলৈ যত্ন কৰে। হয়তো সপোন বাস্তৱ হ'বও পাৰে, নহ'বও পাৰে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি মুখ্যমন্ত্ৰী হৈছে, আমি অতি আনন্দিত হৈছোঁ, অভিনন্দন জনাইছোঁ। কিন্তু আজি যদি আমি তেখেতৰ মুখ্যমন্ত্ৰী হোৱাটোত আনন্দ কৰিছোঁ, তেখেতৰ মনত কিন্তু আজি মুখ্যমন্ত্ৰীৰ চকীখনতকৈ তেখেতৰ মনত আছে আজি 5 বছৰ, 10 বছৰ, 15 বছৰ পাছৰ অসমখনৰ ভৱিষ্যতৰ কথা। কাইলৈ কেনেকৈ অসমখনৰ সুৰক্ষিত হ'ব, আজি কোভিড চিটুৱেশ্যনৰ পৰা কেনেকৈ সুৰক্ষিত হ'ব, তেখেতে মুখ্যমন্ত্ৰীৰ আসনখন অসমৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবেহে আজি তেখেত মুখ্যমন্ত্ৰী আসনত অধিষ্ঠিত ঠিক আছে ফুকন, আপুনি খুব সুন্দৰভাৱে কৈছে। আৰু এই কথাটো ইতিমধ্যে কেইবাজনৰ মুখত ওলাইছে যে হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক বিচক্ষণতা তেওঁ আহৰণ কৰিছিল হিতেশ্বৰ শইকীয়াৰ পৰা। মই যিমান জানো ৰাজনৈতিক গুৰু আছিল। আৰু এই কথাটো ক'ব লাগিব যে হিতেশ্বৰ শইকীয়া এটা স্বভাৱ আছিল যে তেওঁৰ যিসকল বিৰোধী, তেওঁ বিৰোধীসকলকো সদায় মুখত সদায় খুব ভালকৈ সন্মান সহকাৰে কথা পাতিছিলে। মোৰ এটা কথা মনত পৰে দিয়া, আজি এই মুহূৰ্তত মই বিৰতিলৈ যাম। বিৰতিলৈ যোৱাৰ পূৰ্বে মই ক'ব বিচাৰিছোঁ, আজি মই তেতিয়া এটা টিভি চেনেলত কাম কৰি আছিলোঁ, সেই সময়ত হিমন্ত বিশ্ব সন্দৰ্ভত আমি কেইবাখনো প্ৰতিবেদন, তেওঁৰ বিৰুদ্ধে প্ৰতিবেদন প্ৰকাশ কৰিছিলোঁ। কেইবাটাও এটা লানি বুলি ক'ব লাগিব, আচলতে প্ৰচাৰ হৈ আছিলে। সেই সময়ত মই হঠাৎ এদিন ব্ৰহ্মপুত্ৰ চুকা হোটেলত গ'লোঁ। যাওঁতে হিমন্ত বিশ্ব ওলাই আহিছে হোটেলৰ পৰা, মই সিফালৰ পৰা গৈছোঁ। গতিকে কিন্তু মই এই কথা আজিও ক'ব লাগিব যে তেওঁ ইমান আমি তিক্ত তেওঁক এটা অৱস্থা কৰিছোঁ, তেওঁক আমি তিক্ত সমালোচনা কৰিছোঁ, যে কঠোৰ সমালোচনা কৰিছোঁ। কিন্তু হিমন্ত বিশ্ব শৰ্মা আহি পেলাই খুব সুন্দৰভাৱে তেওঁ মাত দি পেলাই সেইটো এটা বৈশিষ্ট্য। তেওঁ বিৰোধীকো তেওঁ সদায় তেওঁ এটা সৌহাৰ্দ্যপূৰ্ণ এটা সম্পৰ্ক ৰাখে। সেই সময়ত আহি পেলাই খুব ভালকৈ তেওঁ মোৰ সৈতে কথা পাতিছে, ভালনে খবৰ খাতি। গতিকে মই আজিও ভাবোঁ যে সেই অন্য ৰাজনীতিবিদৰ পৰা তেনেকুৱা আশা কৰিব পৰা নাযায়, কিন্তু হিমন্ত বিশ্ব শৰ্মাই সেইটো কৰিব পাৰে। গতিকে এই বিষয়ে আৰু আমি অধিক কথা পতাৰ মাজত যাম, আৰু অধিক হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তি আৰু ব্যক্তিত্ব সন্দৰ্ভত আৰু বহু নজনা কথা জানিম। আমি কথা পাতিম সাংসদ পল্লৱ লোচন দাস, আৰু আমাৰ সৈতে সংযুক্ত হ'ব ডক্টৰ ননী গোপাল মহন্ত আৰু হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মা। তেওঁলোকৰ পৰা আমি হিমন্ত বিশ্ব সন্দৰ্ভত বহু নজনা কথা মান ল'ম। কিন্তু তাৰ বাবে আমাৰ বিশেষ অনুষ্ঠান দৰবাৰত লৈ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। ঘৰ আমাৰ ঘৰ, যি সকলো দেখা পায় সেই ককা দেউতাৰ ভাও দি কাহিনী শুনোৱা, পাকঘৰত মাৰ হাতৰ লাৰু আৰু আইতাৰ হাতৰ পকৰিত সংগোপনে আক্ৰমণ চলোৱা, ঘৰৰ চকুৰ পৰা একো সাৰি নাযায়। ই সকলোকে আপোন কৰি ৰাখে নিজৰ প্ৰতিটো স্পন্দনত। যেতিয়া ঘৰ সজা হয় হেল্ডি চিমেণ্টেৰে, অমৃত চিমেণ্ট, শুনক নিজৰ ঘৰৰ স্পন্দন। भगाने का सुपरहिट मंत्र, Pull, shoot, slide, repeat. सुपरहिट फुल शूट
slide, repeat. Push, jump, glow. Repeat. Yellow Diamond Rings के बाद के साथ पाओ सुपर हिट टॉयज टेस्ट भी सुपर हिट टॉयज भी सुपर हिट এইবোৰ কি হৈছে ৰে বন্ধু মাটিত অপদেৱতা সোমাইছে ভাল ফসল পাবলৈ হলে লাগে সিলভানৰ পুষ্টি ফসলৰ জান পৰিয়ালৰ স্বাস্থ্যৰ বিষয়ে সদায় নজৰ ৰাখিব লাগে খোৱাটো সোৱাদ ৰান্ধিব লাগে অলপ ভাল মছলা নহলে কি চলে মছলাত আছে বহুতো ভেষজ গুণাগুণ যি শৰীৰ আৰু স্বাস্থ্যৰ কাৰণে ভাল মছলা খাওক কিন্তু সঠিক পৰিমাণত খাব এভৰিডে স্পাইচেছ খাটি আৰু বিশুদ্ধ মছলা সোৱাদে মজবুত ৰাখে সোনা বাথ ফিটিংছ ই কেৱল এটা নাম নহয় ই এক বিশ্বাস এক পৰম্পৰা ককা দেউতাৰ পৰা দেউতালৈ আৰু দেউতাৰ পৰা আমালৈকে চলি আহিছে এই পৰম্পৰা সুদীৰ্ঘ 50 বছৰে আমাৰ জীৱনৰ লগত জড়িত হৈ আছে এই বিশ্বাস সোনা বাথ ফিটিংছ এক বিশ্বাসযোগ্য পৰম্পৰা নকলৰ পৰা সাৱধান সোনা বাথ ফিটিংছৰ আচল লোগো চাইহে ক্ৰয় কৰিব ঘৰ আমাৰ ঘৰ যি সকলো দেখা পায় সেই ককা দেউতাৰ ভাও দি কাহিনী শুনোৱা সাদত চিলা উৰুৱাই থাকোতে অকস্মাতে হৃদয়ত প্ৰেমৰ ঝংকাৰ উঠা ঘৰৰ চকুৰ পৰা একো সাৰি নাযায় ই সকলোকে আপোন কৰি ৰাখে নিজৰ প্ৰতিটো স্পন্দনত যেতিয়া ঘৰ সজা হয় হেলদি চিমেণ্টেৰে অমৃত চিমেণ্ট শুনক নিজৰ ঘৰৰ স্পন্দন আনন্দৰ উৎসৱ বিহু আহিছে ঘৰে ঘৰে আহাৰৰ সোৱাদ জাগিছে Everyday Spices wishes you a happy bihu. Sona Bath Fittings ই কেৱল এটা নাম নহয় ই এক বিশ্বাস এক পৰম্পৰা ককা দেউতাৰ পৰা দেউতালৈ আৰু দেউতাৰ পৰা আমালৈকে চলি আহিছে এই পৰম্পৰা সুদীৰ্ঘ 50 বছৰে আমাৰ জীৱনৰ লগত জড়িত হৈ আছে এই বিশ্বাস Sona Bath Fittings এক বিশ্বাসযোগ্য পৰম্পৰা নকলৰ পৰা সাৱধান Sona Bath Fittingsৰ আচল লোগো চাইহে ক্ৰয় কৰিব पैसे बोर्डम भगाने का सुपर हिट मंत्र Pull, shoot, slide, repeat. Super hit. Pull, shoot, slide, repeat. Push, jump, glow. Repeat. Yellow Diamond Rings के बाद के साथ पाओ सुपर हिट टॉयज टेस्ट भी सुपर हिट टॉयज भी सुपर हिट খন্তেক সময় বিৰতিৰ পিছত পুনৰ উভতি আহিছো NKTVৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়ালৈ আজি আমি দৰবাৰত কথা পাতি আছো ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তি আৰু ব্যক্তিত্ব সন্দৰ্ভত এই বিষয়ে আলোচনা কৰি আছে আমাৰ মাজত আহি উপস্থিত হৈছে সাংসদ পল্লৱ লোচন দাস মই পল্লৱ লোচন দাসৰ পৰা জানিব বিচাৰিম হিমন্ত বিশ্ব শৰ্মাৰ পৰা যথেষ্ট ঘনিষ্ঠ মই এটা সাক্ষাৎকাৰ পল্লৱ লোচন দাসে কৈছিল তেওঁ কেনেকৈ ছাত্ৰ ৰাজনীতি আছিল কেনেকৈ হিমন্ত বিশ্ব তেওঁক ৰাজনীতি পথাৰখন আনিলে অকণমান আজি আমাৰ NKTV দৰ্শকৰ কাৰণে সেই কথাৰ ক'ব নেকি মোৰ মনত আছে নিশ্চিতভাৱে মই যেতিয়া অসম চাহ জনজাতি ছাত্ৰ সন্থা কৰি আছিলোঁ সেই সময়ত মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক লগ পাইছিলোঁ আৰু লগ পাওঁতে সেই সময়ত তেখেত মন্ত্ৰী হিচাপে যথেষ্ট প্ৰভাৱশালী সেই সময়ত আছিলে কিন্তু তেখেতৰ সান্নিধ্য মই পোৱা নাছিলোঁ মই এবাৰ তেজপুৰত ৰখি থাকোঁতে তেওঁক মই ৰাস্তাত লগ পাইছিলোঁ তাত কেফ বুলি এখন হোটেল আছে সেইখনৰ কাষতে তেখেতক মই লগ পাইছিলোঁ আৰু সেইদিনাখন যেতিয়া তেখেতক লগ পালোঁ তেখেতৰ লগত সেইদিনাখন কথা পাতিলোঁ সেই দিনটোৰ পৰা আজি পৰ্যন্ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সুখ দুখ প্ৰত্যেকটো দিশৰ লগত একাকাৰ হৈ আমি থাকিলোঁ মূল কথা হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত এটা সকলোতকৈ ভাল লগা বিষয় হয় কোনোদিন অনুভৱ নহয় যে তেওঁ আমাৰ লগত যি ধৰণে বিষয়বিলাক আলোচনা কৰে যি ধৰণে আমাৰ লগত কথা পাতে তেওঁ প্ৰত্যেকজনৰ বিষয়ে জানিব পাৰে তেওঁ আমাৰ লিডাৰ কেনেকুৱা হোৱা উচিত যে লিডাৰে যিজন ব্যক্তিৰ আবেগটোৰ লগত জড়িত হ'ব পাৰে কেতিয়াও আমি তেওঁৰ ওচৰত কথা ক'বলৈ নিজৰ আবেগৰ কথা ক'বলৈ নিজৰ সমস্যাৰ কথা ক'বলৈ কেতিয়াও আমাৰ কোনোদিন দ্বিধাবোধ নহৈছিলে তেখেতে বন্ধুৰ দৰে ব্যৱহাৰ কৰে গুৰুৰ দৰে আমাক দেখুৱাই কেনেকৈ কাম কৰিব লাগে সকলো স্তৰত তেওঁ সকলো পৰিৱেশত আমাৰ লগত মিলি আমাক কাম কৰোৱায় তো সেইকাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমস্যা অনুধাৱন কৰিব পাৰে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সকলোতকৈ ডাঙৰ গুণ মই যিটো দেখা পাওঁ তেওঁৰ এটা মানসিকতা এনেকুৱা
যে সকলোকে লগত লৈ চলাৰ আৰু সকলোৰ সমস্যা সমাধান কৰাৰ প্ৰয়াস। তেওঁ পাৰক বা নোৱাৰক কোনো মানুহক তেওঁ না নকৰে। শত্ৰুৱে হওক মিত্ৰই হওক যিমান বেয়া পোৱা এনেকুৱা আমি মানুহ পাইছোঁ তেওঁ দিনে ৰাতিয়ে সমালোচনা কৰে। সেই ব্যক্তিও যদি তেখেতৰ ওচৰলৈ কেতিয়াবা আহে কিবা সমস্যা লয় তেওঁ সেই সমস্যাটো সমাধান কৰিবই আৰু সমাধান কৰিবলৈ সদায় চেষ্টা কৰে। এইকাৰণে আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লৈছে এনেকুৱা এটা সময়ত যি সময়ত অসমৰ সাম্প্ৰতিক পৰিস্থিতি এনেকুৱা এটা জটিল সন্ধিখনত আছে। আৰু আমাৰ বিশ্বাস আছে আপোনালোকে দেখিব 5 বছৰত তেখেতে কেনেকৈ বিচক্ষণতাৰে অসমখনৰ কেনেকৈ সকলোকে পৰিৱৰ্তন আৰু সকলোকে লগত লৈ চলিব এটা আমি ক'ব পাৰোঁ। হিমন্ত বিশ্ব শৰ্মাৰ তেওঁৰ ৰাজনীতিৰ এটা বৈশিষ্ট্য হৈছে তেওঁৰ লগত যিসকল থাকে, তেওঁৰ যিসকল সংগী, তেওঁৰ সেই যাত্ৰাৰ যিসকল তেওঁৰ লগত লৈ পেলাই যাৰ লগত তেওঁ যাত্ৰা কৰে, সেই যাত্ৰাৰ পৰা সংগী সকলোৰে তেওঁ এক প্ৰকাৰ মংগল কামনাৰে সকলোৱে তেওঁ উন্নতি কৰিব বিচাৰে। নহয় মই ইমান দিনে দেখিছোঁ তেওঁৰ ঘনিষ্ঠ যিসকল থাকে, তেওঁৰ লগত যিসকল থাকে তেওঁলোকৰ প্ৰত্যেকৰে তেওঁৰ ৰাজনৈতিক উত্থান আজি দাদা ব্ৰিগেড বুলি কওক বা কিবা বুলি কওক, কিন্তু তেওঁৰ ঘনিষ্ঠ যিসকল আছে সেই গোটেই সেইখিনি তেওঁলোকৰ ৰাজনৈতিক জীৱনৰ উত্তৰটো উন্নতি পথত তেওঁ যথেষ্টখিনি সহযোগ কৰিছে, সহায় আগবাঢ়িছে। ভাস্কৰ বাবুগণ কি বুলি ব্যাখ্যা কৰিব এই বিষয়ত? তেখেতৰ লগত মোৰ সম্পৰ্কটো গুৰু আৰু শিষ্যৰ সম্পৰ্ক। আৰু মই এটা দেখিছোঁ, মই প্ৰথম তেখেতক লগ পাইছিলোঁ 2005 চনত। এবাৰ তেওঁক লগ কৰিব গৈছিলোঁ আৰু তাৰ পৰৱৰ্তীকালত 2007 চনত তেওঁক লগ পাইছিলোঁ। কিন্তু তেওঁ মোক এবাৰেই লগ পাইছিলে, কিন্তু 2 বছৰ পিছতো মোৰ নামটো তেওঁৰ মনত আছিলে। মই এইটো দেখি যে এইটো অকল মোৰ ক্ষেত্ৰতে নহয়, বিভিন্ন ব্যক্তি আপুনি শদিয়াৰ পৰা ধুবুৰীলৈকে এনেকুৱা বহুত ব্যক্তি আপুনি যদি যায় দেখিব যে তেওঁ নামৰ সৈতে জানে। সেই মানুহজন হয়তো বহুত কিবা ছিগনিফিকেণ্ট মানুহ নহ'বও পাৰে, পলিটিকেল লিডাৰ নহ'বও পাৰে, এজন চৰকাৰী কৰ্মচাৰী হ'ব পাৰে বা কোনোবা বেচৰকাৰী কৰ্মচাৰী হ'ব পাৰে বা এনেই সাধাৰণ ব্যক্তি হ'ব পাৰে, কিন্তু তেওঁৰ নাম মনত থাকে বিৰাট। স্মৰণ শক্তিটো তেওঁ বিৰাট সাংঘাতিক হয়। আৰু লগত আৰু এটা বস্তু মই দেখিছোঁ, তেওঁ ফ'ল' আপ কৰে। কিবা এটা কথা যদি থাকে তেওঁক যদি কৰা হ'ল তেওঁ ফ'ল' আপ কৰি থাকে যে এইটো কামটো হ'ল নে নাই। এইটো কেৱল চৰকাৰী কিবা নিজৰ পলিটিকেল কামৰ ক্ষেত্ৰতে নহয়। মই দেখিছোঁ তেওঁৰ এজন বন্ধুৰ কিবা এটা সমস্যা হৈছিলে স্বাস্থ্যজনিত, তেওঁ ইলেকশ্যনৰ ভৰপকৰ মাজত এইবাৰে। তাৰপিছত তেওঁ এই কথা পাতিলে, তাৰপিছত নেক্সট দিনা মোক কল কৰিলে যে এইজনৰ এইটো সমস্যা হৈছে, তই এইটো ফ'ল' আপ কৰি থাকিবি কি হৈছে, কাৰণ মই ইলেকশ্যনত বিজি আছোঁ। তো সেইটো ধৰণে তেওঁ নিজৰ এই ইলেকশ্যনৰ ভৰপকৰ মাজত ইমান এটা ব্যস্ততাৰ মাজত নিজৰ ঘনিষ্ঠ বন্ধুৰ কাৰণে যি ধৰণে ভাবে বা যি ধৰণে কৰে সেইটো এটা কিন্তু লক্ষণীয় হেৰি হয়। ঠিক আছে, মই তেওঁৰ হিমন্ত বিশ্ব শৰ্মাৰ সহপাঠী বুলি কৈছে ডক্টৰ ননী গোপাল মহন্ত আছে। ডক্টৰ ননী গোপাল মহন্তৰ সৈতে সংযুক্ত হৈছোঁ। ডক্টৰ মহন্ত, মই এই কথা জানিব বিচাৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আপোনাৰ যথেষ্টখিনি ঘনিষ্ঠ সম্পৰ্ক আছে, আৰু হিমন্ত বিশ্ব শৰ্মাৰ লগত আপোনাৰ যিটো আপোনাক হিমন্ত বিশ্ব শৰ্মাক ইতিমধ্যে থিংকিং পলিটিচিয়ান হুমায়ুন বৰগোহাঞি ডাঙৰীয়াই তেওঁক থিংকিং পলিটিচিয়ান হিচাপে অভিহিত কৰিছে। আমাৰ ৰাজ্যৰ হয়তো তেনেকুৱাকৈ থিংকিং পলিটিচিয়ান বুলি আৰু অন্য কোনো ব্যক্তিক কোনো ৰাজনীতি ক'ব পৰা যোৱা নাযায় এতিয়ালৈকে, তেওঁকে কৈছে। আপুনি এই গোটেই হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তি আৰু ব্যক্তিত্বৰ আপোনাৰ কি বিশ্লেষণ? প্ৰণয় বৰদলৈ ডাঙৰীয়া, প্ৰথমতে বন্ধুবৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই হিয়া ভৰা শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। এইটো তেখেতৰ ব্যক্তিগত সাফল্য নহয়, মই ভাবোঁ এইটো অসমৰ কাৰণে এটা খুব আশাব্যঞ্জক কথা। আজি এই ঘনঘোৰ মুহূৰ্তত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰীৰ পদ যি তেখেতে লাভ কৰিছে, এইটো তেখেতৰ ব্যক্তিগত তেখেতৰ লাভালাভতকৈ এইটো ৰাজ্যখনৰ কাৰণে এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা, প্ৰথম কথা। দ্বিতীয় কথা, আমাৰ ভাতৃপ্ৰতিম ভাস্কৰ বাবুকণে যিটো কথা কৈছিলে বন্ধুজনৰ কথা, সেইটো আচলতে মোৰ কথাই তেখেতে কৈছিলে। মানে মই এই কথাটো কৈছোঁ, তেখেতে বিভিন্ন কামৰ মাজত ব্যস্ত থকাৰ পাছতো তেওঁৰ বন্ধুবৰ্গৰ কথাৰ লগতে সাম্প্ৰতিক অসমৰ আৰ্থসামাজিক অৰ্থনৈতিক উন্নয়নৰ কথা এনেধৰণে চিন্তা কৰে। সেইকাৰণেই তেখেতৰ যিটো পলিটিচিয়ান হিচাপে এবিলিটি টু ডেলিভাৰ, অৰ্থাৎ ৰাজনীতিবিদ বহুত আছে, কিন্তু বাস্তৱত জনকল্যাণমূলক আঁচনিবিলাক ৰূপায়ণ কৰাৰ যিটো এটা দৃঢ় মন আৰু সেইখিনি ৰূপায়ণ হৈছে নে নাই সেইখিনি চোৱাৰ যিটো সামৰ্থ্য, সেইটো বহুত ৰাজনীতিবিদৰ নাই। সেইটোৱে হৈছে হিমন্ত বিশ্ব শৰ্মাৰ অইনৰ লগত পাৰ্থক্য, প্ৰথম কথা। দ্বিতীয় কথা, তেখেতৰ যিটো বৌদ্ধিক যিটো মানদণ্ড, ইণ্টেলেকচুৱেল এবিলিটি, এইটো মই যথেষ্ট উন্নত, বহুত হাই লেভেলৰ বুলি ভাবোঁ। মই তেখেতৰ বিভিন্ন ক্ষেত্ৰত
সমালোচনামূলক দুই এটা কথা তেখেতৰ লগত মই পাতো ইনফেক্ট কেতিয়াবা আমাৰ খুব বিতৰ্ক হয় কেতিয়াবা তেওঁ মোৰ লগত একমত হয় কেতিয়াবা আমাৰ বিতৰ্ক হয় কিন্তু মই এটা উদাহৰণ দিওঁ যিটো মই সকলো কথা শুনিবলৈ পোৱা নাই কিন্তু অখিল দত্ত মোৰ ভাতৃপ্ৰতিম তেওঁ যিটো কথা ক'লে PhD আমাৰ যিখন নটিফিকেশ্যন একেলগে ওলাইছিলে ডক্টৰ অখিল দত্তই যিটো কথা কৈছিল তাতে এটা কথা তেখেতে পাহৰি গৈছে মই কথাটো কওঁ সেইটো হৈছে হিমন্ত বিশ্ব শৰ্মাৰ যিদিনাখন গুৱাহাটী বিশ্ববিদ্যালয়ত PhD ইণ্টাৰভিউ আছিলে PhD ইণ্টাৰভিউ তেতিয়া আগতে ক্লোজ আছিলে অকল গাইড থাকে এক্সপাৰ্ট থাকে আৰু দুই এজন মানুহ থাকে প্ৰফেচৰ থাকে তেওঁলোকৰ মাজতে ইণ্টাৰভিউ হয় কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ যিটো PhD ইণ্টাৰভিউটোত প্ৰেছকে ধৰি পেলাই প্ৰায় 50 জন মান মানুহ সিদিনাখন হলটোত ভৰ্তি আছিলে তেওঁলোকৰ এটা উদ্দেশ্য আছিলে হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ডক্টৰেট ডিগ্ৰীটিৰ প্ৰশ্নখিনি উত্তৰ দিব পাৰে নে নোৱাৰে যেতিয়া তেওঁৰ এক্সপাৰ্টজনে প্ৰশ্ন সোধাৰ পাছত বহুতে হাত দাঙিছিলে প্ৰশ্ন সুধিবৰ কাৰণে তেতিয়া আমাৰ শৰ্মাৰ গাইড আছিলে ডক্টৰ নীৰু হাজৰিকা তেতিয়া নীৰু হাজৰিকা আৰু এক্সপাৰ্টে কৈছিলে ডক্টৰ শৰ্মা ইফ ইউ ডু নট ফিল কমফৰ্টেবল ইউ ডু নট হেভ টু আনচাৰ টু দ্য কুৱেশ্যনছ অফ দ্য মেম্বাৰ্ছ প্ৰেজেণ্ট হিয়াৰ তেতিয়া হিমন্ত বিশ্ব শৰ্মাই কৈছে no sir let them ask any questions on my PhD topic and I can answer all of them that is his ability মানে তেওঁ প্ৰশ্ন কৰিবৰ কাৰণে তেওঁ মানুহক কৈছিল যে আপোনালোকৰ যি মন যায় তাকে প্ৰশ্ন কৰক গতিকে মই ভাবো এইটো তেওঁৰ যিটো ইন্টেলেকচুৱেল এবিলিটি তেওঁ PhD কৰিছিলে নৰ্থ ইষ্ট কাউন্সিলৰ ওপৰত তেতিয়া তাত থকা মানুহখিনি স্তম্ভিত হৈছিলে কেনেধৰণে তেখেতে প্ৰশ্নবিলাকৰ উত্তৰ দিছিলে গতিকে তেখেতৰ যিটো বৌদ্ধিক মানদণ্ড সেইটো বহুত উন্নত আৰু তেওঁৰ যিখিনি আনকি ফোনৰ নাম্বাৰ আপুনি আচৰিত হ'ব সৰহসংখ্যক ফোনৰ নাম্বাৰ তেওঁৰ সেভ নাথাকে তেওঁ ফোনটো দেখিলে গম পায় এইটো কাৰ ফোন তাৰ লগত আৰু এটা কথা কওঁ তেওঁৰ লগত যিটো মোৰ পৰিচয় এই পৰিচিতিটো প্ৰথমতে কিন্তু এটা দ্বন্দ্বৰ যোগেদি আৰম্ভ হৈছিলে মই যেতিয়া কটন কলেজত 87ত আমাৰ লনো আছে লনো পিছলৈ টেনিছ সেক্ৰেটাৰী হৈছিলেগে হয়তো মই তেতিয়া ডিবেটিং সেক্ৰেটাৰী আছিলো 87ত তেতিয়া আমাৰ এটা সিদ্ধান্ত লোৱা হৈছিলে যে কটন কলেজৰ পৰা আসু অফিসটো আমি ইয়াৰ পৰা উঠাই দিব লাগিব আমি সেই মৰ্মে আসলতে মোক বহুতে উছতালে মই শিৱসাগৰৰ পৰা নতুনকৈ গৈছো ইমান গুৱাহাটী আওভাও নুবুজো মই মোক উছতাই দিয়াৰ পিছত মই এটা ৰিজলিউশন ললো যে কটন কলেজৰ পৰা আসু অফিসটো আঁতৰ কৰা হওক কাৰণ এটা আমি যদি আসুক দিম অন্য কিয় নিদিম যাই কি নহওক সিদ্ধান্ত হৈ গল সেইখন CCSত হিমন্ত বিশ্ব শৰ্মা আছিলে AGS এছিষ্টেণ্ট জেনেৰেল সেক্ৰেটাৰী তেওঁ সভাখনত উপস্থিত নাছিলে ৰাতি যেতিয়া তেওঁ গম পালে এই কামটো কৰা হল তেতিয়া তেওঁ খুব খঙৰে আহি পেলাই মোৰ লগত এখন শাৰীৰিক আসলতে এটা মানে অল্টাৰকেশনো হৈছিলে কিন্তু তাৰ মুহূৰ্তত আসলতে আমাৰ ভুল বুজাবুজিবিলাক নাইকিয়া হল সেই দিনাখনৰ পৰাই তেখেতে মোক তয় বুলি কয় আৰু মইও আসলতে তেওঁক তয় বুলি এটা বন্ধুত্বসুলভ ভাৱে কওঁ আৰু তেতিয়াৰ পৰাই আমাৰ বুজাবুজি কিছু কিছু ক্ষেত্ৰত পাৰ্থক্য কিন্তু এই প্ৰক্ৰিয়াটো ভালদৰে চলি আছে বুলি মই ভাবো ঠিক আছে এটা কথা কম হ'ব পিছত মুহূৰ্তটো ক'ব পাৰো ডক্টৰ মই আহিম আপোনাৰ ওচৰলৈ মই অকণমান নেকিব যাম আপোনাৰ ওচৰলৈ আকৌ এবাৰ আহিছো যে হিমন্ত বিশ্ব শৰ্মা আমাৰ ৰাজ্যৰ এজন অতি বিচক্ষণ চতুৰ দক্ষ ৰাজনীতিবিদ তাত কাৰো দ্বিমত নাই কিন্তু তথাপিতো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নামটো নিগেটিভ ৰাজনীতিৰ সৈতে প্ৰায় জড়িত হৈ থাকে হিমন্ত বিশ্ব শৰ্মাই বিগত তেওঁৰ ৰাজনৈতিক জীৱনত বহুত ঘাত প্ৰতিঘাত তেওঁ সন্মুখীন হ'বলগীয়া হৈছে বহু ঘাত প্ৰতিঘাতৰ মই প্ৰত্যক্ষভাৱে দেখিবলৈ পাইছিলোঁ যে যেতিয়া 96ৰ পৰা 91ৰ পৰা 96ৰ ভিতৰত হিতেশ্বৰ শইকীয়াৰ কাৰ্যকালত তেখেতক স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰৰ মেম্বাৰ ছেক্ৰেটাৰী কৰিছিলে সেই সময়ত তেওঁ তাৰ পৰা কিন্তু ৰাজীৱ গান্ধীৰ যিটো প্ৰকল্প আমিনগাঁও মই ভাবোঁ সেই সময়তে সেই প্ৰকল্পটো বনাবলৈ সক্ষম হৈছিলে 96ৰ পৰা 2001 AGP গভৰ্ণমেণ্ট আহিল সেই সময়ত তেওঁ কংগ্ৰেছত থাকিল যদিও কিছু চাইলেণ্ট থাকিল 2001ত তেওঁক প্ৰবল প্ৰত্যাহ্বান জনাইছিল যে তেওঁক টিকেট নিদিয়ে মইতো দিল্লীত আছোঁ এটা শক্তি লাগি পৰিছিল কিন্তু সেই সময়ত শৰৎ বৰকটকী শিলবিৰাজ কন্দপান আৰু পৱন সিং ঘাটোৱাৰ মই যিমান দূৰ জানো মই দেখিবলৈ পাইছোঁ তেওঁক টিকেটটো দিলে টিকেটটো লৈ তেওঁ জয়লাভ কৰিলে এবাৰ ভিউ বুকন ঢুকাই থাকিলে জয়লাভ কৰিলে জয়লাভ কৰাৰ পিছত
তেওঁক মন্ত্ৰিত্ব 2001 পিছত মন্ত্ৰিত্ব এবছৰ দুবছৰ মাছত তেওঁ মন্ত্ৰিত্ব 2001 নিদিলে 2002 তেওঁ মন্ত্ৰী তেওঁক আকৌ ডিপাৰ্টমেণ্ট কি দিলে ভিগু ফুকন 2006 ঢুকাইছে 2001 ইট ৱাজ এ টাফ কণ্টেষ্ট ভেৰি টাফ কণ্টেষ্ট মানে জালুকবাৰী অবিসম্বাদী নেতা সেকেন্ড 2006 ইলেকশ্যনৰ সময়তে ভিগু ফুকন ঢুকাইছে 6 হ'ব পাৰে ওৱানত ভিগু ফুকনৰ এগেইনষ্টত জিকিছিলে 2000 তেওঁ মন্ত্ৰিত্ব পালে যিটো ডিপাৰ্টমেণ্ট পালে আমি কোনো শুনাই নাছিলো নামটো আমি সেইটো সময়ত প্লেনিং এণ্ড ডেভেলপমেণ্ট ইমান গুৰুত্বপূৰ্ণ বুলি আমি ভবা নাছিলো সেই ডিপাৰ্টমেণ্ট আছে বুলি কোনো নাজানে কিন্তু তেওঁ যেন মৰুভূমিত পানী ঢালিলে প্লেনিং এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টটো যে ইমান গুৰুত্বপূৰ্ণ এটা বিভাগ এই বিভাগটো সেই সময়ৰ মুখ্যমন্ত্ৰীয়ে কওক বা অন্যান্য মন্ত্ৰীয়ে কোনো নাজানে কিন্তু সেই ডিপাৰ্টমেণ্টটো সজীৱ কৰি তুলিলে আৰু তাৰপিছত তাৰ ক'বই নালাগে তাৰপিছত তেওঁ ক্ৰমান্বয়ে বিভিন্ন বিভাগ পালে প্ৰতিটো বিভাগত তেওঁ খুব সফলতাৰে তেওঁ কাম কৰি গ'ল বিতৰ্ক হয় সমালোচনা হয় আমাৰ লগতো সংঘাত হৈছিল কিন্তু সেই বুলি এইটো নহয় তেওঁৰ বিশ্বক্ষণতে আমি তেওঁ প্ৰতিবাদ কৰিব নোৱাৰো আৰু লুকাই ৰাখিব নোৱাৰো আজি তেওঁ অসমৰ মুখ্যমন্ত্ৰীটো এনেকুৱা নহয় যে যাদু মন্ত্ৰ কৰি হৈছে তেওঁ কৰ্মৰ যোগেদি হৈছে তেওঁৰ চিন্তা চৰ্চাৰ যোগেদি হৈছে আৰু তেওঁ বিগত দিনত যিমানখিনি গঠনমূলক কাম কৰি আছিল মই এইটো চিন পাইছিলো তেওঁ মই ভাল লাগিছিল এইকাৰণে যিদিনাখন নিউজ লাইভ টেলিভিশ্যনত তেওঁ নিজেই কৈছিল যে ৰাজনৈতিক পথাৰৰ প্ৰথম খোজটো কিন্তু পাটাচাৰ কুচিৰ মিটিংখনত নেকিবুৰ জামানী জেৰি হুছেইনে সুধিব লাগে নেকিবুৰ জামানে এডভোকেট দিবলৈ এই সুধিব লাগে তেওঁ মাতৃ এটা ভুল শব্দ ক'ব নাজানিছিল ক'লে যে এইটো প্ৰফুল্ল মহন্ত ভিগু ফুকনৰ লগত কৈছে নহয় মা সেইটো সময়ত মোক নেকিবুৰ জামানতে আনি পেলাই পাটাচাৰ কুচিৰ মিটিঙত বক্তব্য তেওঁ বক্তব্যটো ইমান সাৱলীল আছিল আৰু তাৰপিছৰ পৰা তেওঁ আমাৰ লগত প্ৰতিদিনে ঘূৰিছে প্ৰতি সময়তে ঘূৰিছে আৰু প্ৰতিদিনতে তেওঁ আমাৰ লগত আছে এই আপোনাৰ আপুনি যে অলপ আগত ক'লে আৰু ননীদাও যে ক'লে থিংকিং পলিটিচিয়ান কিমান দূৰলৈ ভাবিব পাৰে এই কটন কলেজত জেনেৰেল ছেক্ৰেটাৰী হৈ থাকোঁতেও চেণ্টাৰ অফ এক্সেলেঞ্চ হিচাপে কটন কলেজক ডেভেলপ কৰিব লাগে আৰু সেই সময়ত কি হয় কটন কলেজত যদিও PG এডমিশ্যন হয় তেতিয়া অফিচিয়েলি PG ইনষ্টিটিউট নাছিলে PG কলেজ নহয় তেতিয়া আমাৰ প্ৰেচিডেণ্ট শংকৰদয়াল শৰ্মাক আনি চেণ্টাৰ অফ এক্সেলেঞ্চ হিচাপে ঘোষণা কৰাই অফিচিয়েলি PG কলেজ হিচাপে ঘোষণা কৰাই তেতিয়াৰ পৰা আজি কটন কলেজ যে ইউনিভাৰ্চিটি হ'ল দ্য জাৰ্ণি ষ্টাৰ্টেড দেয়াৰ আৰু ইউনিভাৰ্চিটি হ'ল কেতিয়া 2011 চনত তাৰমানে 20 বছৰ আগত তাৰমানে 20 বছৰ পাছত কি হ'ব কটন কলেজখন তেতিয়াৰ পৰাই ভাবিব পাৰিছিল মানুহ মই এইকাৰণে কওঁ এতিয়া ননীদাই কোৱাৰ নিচিনা অসমৰ কাৰণে মই ভাবোঁ যে এইটো খুব সুন্দৰ দিন এটা যে অসমখনক এতিয়া আৰু 20 বছৰৰ পাছলৈ কেনেকুৱা এটা অসম হ'ব মই ভাবোঁ যে এখেত মই ভাবোঁ যে দায়িত্বত থকাৰ পাছত এতিয়া মই ভাবোঁ যে এটা নতুন ভিজনলৈ আমি আগবাঢ়িব মানে যিটো দায়িত্ব লৈছে দায়িত্বটো চাব মই হাজ কমিটিৰ চেয়াৰমেন আছিলোঁ বাজেট অহা নাই পইচা অহা নাই পিছদিনাৰ পৰা হজি যাব কোনো মানুহ কোনো এজন চৰকাৰৰ ওচৰলৈ গৈছে কোনো কৰা নাই মই এটা মেছেজ দিছিলোঁ SMS কৰিছিলোঁ যে মোৰ এই পইচা নিদিলে মই হজ যাত্ৰীবিলাক যাব নোৱাৰিব অভাৰ নাইট মোৰ টকা সোমাই গ'ল 1 নম্বৰ 2 নম্বৰ কথা তেওঁক এবাৰ মই লগ কৰিছোঁ মাত্ৰ এবাৰ তেওঁ ইমান বছৰ কাৰ্যকালৰ ভিতৰত মানে ফিজিকেলি আলোচনা কৰিছিলোঁ মই মোৰ অসমীয়া গৰীয়া মৰীয়া দেশী জোলা পাংগল মাইমল আমাৰ অসমীয়া খিলঞ্জীয়া মুছলিমৰ সমস্যাগত যে আমাৰ প্ৰতিনিধি নাথাকে পূৰ্ববংগীয় প্ৰতিনিধি আমাক গ্ৰাস কৰি পেলালে তেতিয়া তেওঁ 100 কোটি তেওঁ কৈছে দাদা আপোনালোকে ভাল খবৰ পাই আছে 100 কোটি টকা দিছিল আমাৰ কাৰণে মিছমেনেজমেণ্ট মিছ ইউজ কিছু বেয়া বেড এলিমেণ্টছ সোমাই গ'ল সেইকাৰণে এতিয়ালৈ কামটো হৈ উঠা নাই আৰু মোৰ বিশ্বাস যে আগন্তুক দিনত হিমন্ত বিশ্ব শৰ্মাই অন্তত আমি যিটো অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াত শক্তিশালী অংক আমাৰ ক্ষেত্ৰত চিন্তা চৰ্চা কৰিব ডক্টৰ অখিলৰঞ্জন দত্ত মই আপোনাৰ ওচৰলৈ পুনৰবাৰ যাব বিচাৰিছোঁ মই আপোনাৰ পৰা এই কথা জানিব বিচাৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মা আমি আকৌ কৈছোঁ ষ্টুডিঅ'ত যে অত্যন্ত বিচক্ষণ দক্ষ তাত কাৰো সন্দেহ নাই সকলোৱে কয় যে আমাৰ ৰাজ্যখনৰ উত্তৰ পূৰ্বাঞ্চলৰ দেশৰ এজন অন্যতম সুদক্ষ নেতা সুদক্ষ ৰাজনীতিবিদ চতুৰ ৰাজনীতিবিদ বিচক্ষণ ৰাজনীতিবিদ কিন্তু তাৰ লগতে হিমন্ত বিশ্ব শৰ্মাৰ নামটোৰ সৈতে প্ৰায়ে নিগেটিভ ৰাজনীতি জড়িত হৈ থাকে আপুনি এই হিমন্ত বিশ্ব শৰ্মাৰ এই দিশটো কিদৰে বিশ্লেষণ কৰিব নহয় তেখেতৰ যিটো ধৰক আক্ৰমণাত্মক পদ্ধতিৰে তেখেতে যি ধৰণে কামবিলাক কৰিব বিচাৰে তাৰ কাৰণেই তেখেতৰ দক্ষতাৰ পাছতো বিচক্ষণতাৰ পাছতো সাংঘাতিক ধৰণে নেতিবাচক এই কথাবিলাক আপোনাৰ চলি থাকে কিন্তু এটা বৰ তাৎপৰ্যপূৰ্ণ কথা আছে যে সামাজিকভাৱে তেখেত সম্পৰ্কে থকা বহু নেতিবাচক কথাৰ পাছতো আপুনি দেখিব যে ব্যক্তিগত পৰ্যায়ত আকৌ তেখেতৰ এই এটা সাংঘাতিক ধৰণৰ সৌহাৰ্দ্যমূলক কথা আছে মই সৰু এটা উদাহৰণ দিব বিচাৰিছোঁ 2016 চনত যেতিয়া নিৰ্বাচন হৈছিল তেতিয়া আপোনালোকে জানে যে প্ৰায় 43জন লোকে
ভাৰতীয় জনতা পাৰ্টিক ভোট দিব নালাগে বুলি কৈছিল। তাৰ ভিতৰত ময়ো এজন আছিলোঁ, ময়ো স্বাক্ষৰ কৰিছিলোঁ। তাৰ পাছতে যেতিয়া বিধানসভা অনুষ্ঠিত হৈছিল, মই বিধানসভাৰ অধিৱেশন চাবলৈ গৈছিলোঁ। তাৰ পাছত আপোনাৰ কি হ'ল, কিবা এটা কাৰণে মই ভুলতে গৈ তেখেতলোকৰ ট্ৰেজাৰী বেঞ্চৰ যে এই আপোনাৰ বিধানসভাৰ লগতে ট্ৰেজাৰী বেঞ্চৰ এটা কোঠা থাকে য'ত আপোনাৰ বিধায়কসকল বহি থাকে, তালৈ সোমাই গ'লোঁ। সোমাই গৈতো মই অলপমান আচৰিত, মই বোলো মই চবকে চিনিও নাপাওঁ। প্ৰথমতে চন্দ্ৰমোহন পাটোৱাৰীক লগ পালোঁ। তাৰ পাছতে হিমন্ত দা সোমাই আহিছে। হিমন্ত দাও সোমাই আহি অলপ থটমট খালে যে ই আহি ইয়াত কিয় সোমালে, কিন্তু তৎকালীনভাৱে তেখেতে ক'লে কি তই কেলৈ আহিছ ইয়ালৈ, তই বুলি কয়, তই কিয় আহিছ ইয়ালৈ। মই বোলো মই এনেকুৱা ধৰণৰ বস্তু বিচাৰি আহিছিলোঁ। সেই এক মুহূৰ্তত তেখেতে এনেকুৱা ধৰণৰ এটা ব্যৱহাৰ কৰিলে, মই বহুত দিন ধৰি লগো পোৱা নাছিলোঁ, এনেকুৱা ধৰণৰ এটা ব্যৱহাৰ কৰিলে যেন আমি সদায়ে লগ পাই থাকোঁ, আমাৰ এটা সাংঘাতিক ধৰণৰ আত্মীয়তাৰ উপৰিও যেন মতাদৰ্শগত কোনো বিৰোধ নাই, তেনেকুৱা ধৰণৰ এটা কথা। আৰু এটা ঘটনা মই আপোনালোকক কওঁ, আজি ৰাজহুৱাভাৱে কথাটো ক'লে ভাল হ'ব, যে আমাৰ বি বৰুৱা কলেজৰ প্ৰাক্তন অধ্যক্ষ দীনেশ বৈশ্বৰ তেখেতৰ নাতি এটা দুৰাৰোগ্য ৰোগত ছোৱালীজনী ঢুকাল, একেবাৰে কম বয়সত ঢুকাল, খুব বিপৰ্যয়ত পৰিছে তেখেত। তেতিয়া মোক দীনেশ বৈশ্য ডাঙৰীয়াই ফোন কৰি ক'লে, আপুনি কেনেবাকে মন্ত্ৰীক কথাটো চোৱাব পাৰিব নেকি, যে আমাক অলপ সহায় কৰিব পাৰিব নেকি। মই তেতিয়া আপোনাৰ নিউজ লাইফৰ মেনেজিং এডিটৰ জেৰিৰ হুছেইনক ক'লোঁ আৰু এখেতলৈ হিমন্ত দালৈ এটা মেছেজ পঠালোঁ হোৱাটছএপত। আচৰিতভাৱে তেখেতে এখেতক সহায় কৰিবৰ কাৰণে এটা বোধহয় বিভাগীয় এটা সাহায্য মোৰ জৰিয়তে আপোনাৰ দীনেশ বৈশ্যলৈ প্ৰেৰণ কৰিছিল। এইবিলাক মানে ব্যক্তিগত কথা, কিন্তু মই ভাবোঁ এই কথাবিলাক কিন্তু তেখেতৰ আছে, যাৰ কাৰণে আজি আপুনি বিৰোধী শিবিৰৰ ভুৱন পেগু এতিয়া বহি আছে আপোনালোকৰ লগত। এই 1992 চনৰ মই নিৰ্বাচনটোৰ কথা যে কৈছিলোঁ, সেই নিৰ্বাচনত ভুৱন পেগুৱে পৰাজিত কৰিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। কিন্তু তাৰ পাছতো ভুৱনটো বেছি ওচৰত থাকে, বিধানসভাত থাকে, জানিব যে এই এটা ব্যক্তিগত সৌহাৰ্দ্য কিন্তু তেখেতৰ আছে। কিন্তু এই যিটো নেতিবাচক কথাৰ মূলতে মই খুব চুটিকে দুটামান কথা কওঁ, যে কেইটামান মৌলিক কথা আছে, যিকেইটা কথাই মানুহক, আমাৰ নিচিনা মানুহক সাংঘাতিক ধৰণে প্ৰভোগ কৰে। ধৰক পূৰ্ববংগীয় মুছলমান সম্পৰ্কে বা সভ্যতাৰ সংকট, সভ্যতাৰ প্ৰত্যাহ্বান, এই যিবিলাক কথা কয়, আমি এখন সৰু সমাজ, অসমখন এখন সৰু সমাজ, গতিকে ইয়াত যদি এনেকুৱা এটা ধৰণৰ কথা চলি থাকে, তেতিয়াহ'লে আমিও সাংঘাতিক ধৰণে প্ৰভোক ফিল কৰোঁ যে উত্তেজিত হওঁতে এইবিলাক কথা নোকোৱাকৈও চলিব পাৰিব নেকি। এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আহ্বান, যে তেখেতে যিহেতু গোটেই আজিও কৈছে যে 3 কোটি মানুহৰ কথা তেখেতে কৈছে, যে আজিৰ প্ৰেক্ষাপটত তেখেতে যাতে এই গোটেই সমাজখনৰ দায়িত্ব লয়, যে নিৰ্বাচনত তেখেতে যি কৈছে এই কথাবিলাকৰ পৰা ঊৰ্ধলৈ আহি যাতে আমাৰ গোটেই সমাজখনৰ কল্যাণৰ তেখেতৰ ওচৰত ৰাখিলোঁ। মই আহিম আকৌ এবাৰ। মই আমাৰ দেৱজিৎ শইকীয়া আছে, দেৱজিৎ শইকীয়া সাংসদ, পল্লৱ লোচন দাস আছে, তেওঁলোকৰ পৰা কেইবাটাও নজনা কথা জানিম, লগতে ডক্টৰ ননীগোৱাল মহন্ত আছে। আমি এই বিষয়লৈ আলোচনা অব্যাহত ৰাখিম, কিন্তু তাৰ পূৰ্বে আমাৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়াত লৈ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। Step up to the first ever auto clean chimney with revolutionary state-of-the-art 3D suction technology. Caps presents an array of kitchen appliances for the hassle-free cooking in your dream kitchen. Caps, your pride, our happiness. एप्पल सडा विनेगर, लहसुन, अदरक, नींबू और शहद के मिश्रण से तैयार मॉर्निंग मंत्रा पूरी तरह नेचुरल है। इस प्रोडक्ट के वंडर इंग्रेडिएंट्स इम्यूनिटी बढ़ाने में मदद करते हैं, साथ ही हार्ट ब्लॉकेजेस को क्लियर करने और वेट लॉस में भी हेल्पफुल हैं। इस सुपर फूड को रोजाना दिन में 2 बार 15 से 20 ml 200 ml गर्म पानी में मिलाकर खाली पेट लेने से आप दिन भर एक नई एनर्जी को फील करेंगे। तो फिट एंड हेल्दी बॉडी के लिए अपना मॉर्निंग मंत्रा। ঘৰ আমাৰ ঘৰ, যি সকলো দেখা পায় সেই ককা দেউতাৰ ভাও দি কাহিনী শুনোৱা, ষ্টেয়াৰকেছৰ সেই মৰম ভৰা আনন্দ উল্লাসবোৰ ঘৰৰ চকুৰ পৰা একো সাৰি নাযায়। ই সকলোকে আপোন কৰি ৰাখে নিজৰ প্ৰতিটো স্পন্দনত। যেতিয়া ঘৰ সজা হয় হেল্ডি চিমেণ্টেৰে, অমৃত চিমেণ্ট, শুনক নিজৰ ঘৰৰ সোনা বাথ ফিটিংছ ই কেৱল এটা নাম নহয়, ই এক বিশ্বাস, এক পৰম্পৰা। ককা দেউতাৰ পৰা দেউতালৈ আৰু দেউতাৰ পৰা আমালৈকে চলি আহিছে এই পৰম্পৰা।
সুদীৰ্ঘ 50 বছৰে আমাৰ জীৱনৰ লগত জড়িত হৈ আছে এই বিশ্বাস সোনা বাথ ফিটিংছ এক বিশ্বাসযোগ্য পৰম্পৰা নকলৰ পৰা সাৱধান সোনা বাথ ফিটিংছৰ আচল লোগো চাইহে ক্ৰয় কৰিব খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছো NKTVৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়ালৈ এইখিনিতে ক'ব খুজিছো আকৰবাৰ যে NKTV পুনতে প্ৰথমবাৰৰ কাৰণে এই কথা ঘোষণা কৰিছিল ব্ৰেকিং নিউজ দিছিল যে আমাৰ ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা আৰু NKTVয়ে যিদৰে প্ৰকাশ কৰিছে সেইদৰে হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে বিজেপি বিধায়িনী দলৰ নেতা ৰূপে নিৰ্বাচিত হৈছে আৰু অহাকালি তেওঁ শপত গ্ৰহণ কৰিব আমাৰ সৈতে দেৱজিৎ শইকীয়া আছে দেৱজিৎ শইকীয়া কৈছে যে ঘনিষ্ঠ বন্ধু বহু সময়ৰ দুখ সুখৰ সমভাগী মই দেৱজিৎৰ পৰা জানিব বিচাৰিছো আমি বহুত চিৰিয়াছ কথা পাতি আছো হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিত্বৰ আন কেতবোৰ দিশৰ বিষয়ে মানুহে নজনা কেতবোৰ ঘটনা কিবা আছে নেকি হিমন্ত বিশ্ব খুব ইমোচনেল সাংঘাতিক ইমোচনেল কোনেও গম নাপায় যে ইমান ইমোচনেল সৰু সৰু কথাত কান্দি দিব পাৰে শুনিবলৈ হাঁহি উঠে যে ইমান এগ্ৰেছিভ লিডাৰ এজন কিন্তু ভেৰি ইমোচনেল কটন কলেজ এবাৰ ক্ৰৰি ছাৰৰ লগত সৰু কিবা এটা কথাত কিবা এটা ডিছপিউট এটা হ'ল আহি যিটো কান্দিছে বাহিৰত মই ভাবিব নোৱাৰো যে এইটো যে হিমন্ত বিশ্ব শৰ্মা জেনেৰেল ছেক্ৰেটাৰী তেনেকৈ কান্দিব পাৰে আচ্ছা এবাৰ নৱজ্যোতি ক্লাবত নবাব দা আছে আমাৰ তেতিয়া টাউন নৱজ্যোতি ক্লাবৰ ইনচাৰ্জ নবাব আলী টি চাৰ্ট লৈ আহিলে 12টা টি চাৰ্ট আনিলে হিমন্ত বিশ্ব শৰ্মা আহি পাওঁতে অলপ দেৰি হৈ গ'ল টি চাৰ্টটো নাপালে সেইটো সময়ত সেইটো ইছ্যু লৈ কান্দিছে মানে সৰু সৰু কথা ভেৰি ইমোচন যে টি চাৰ্টটো মই টাইমত নাপালো অলপ নেক্সট ডে পাইছে খেলিছিলে হি ৱাজ এ ভেৰি গুড প্লেয়াৰ ক্ৰিকেট খুব ভাল খেলিছিলে আমি নগাঁৱত কেম্প কৰিছো গুৱাহাটীত কেম্প কৰিছো নৱজ্যোতিত ৰাজেন্দ্ৰ মই আমি হিমন্ত আমি একেটা টিমত খেলিছিলো আজিও সদায় আপোনালোকৰ পলিটিকেল কণ্ট্ৰভাৰ্চি সদায় হৈ যায় নলগা কিছুমান ইছ্যুত সোমাই থাকে এটা ইছ্যু কওঁ নেহেৰু ষ্টেডিয়ামত গুৱাহাটী লীগৰ খেলা চলি আছে গুৱাহাটী টাউন ক্লাব ভাৰ্চেছ নৱৰং নৱৰঙত নৱদাহঁত আছে খুব এগ্ৰেছিভ টিম গুৱাহাটীত চবেই জানে বাৰোৱাৰী টিম নৱৰঙৰ এগেইনষ্টত খেলিব চবেই ভয় কৰে টাউন ক্লাবৰ হৈ জয়দীপ বৰুৱাহঁত আছিলে হেমাংগ বৰুৱা গোটেইখিনি ভাল ভাল প্লেয়াৰ আৰু নৱৰঙৰ পৰা মই নবাব দা ৰাজেন্দ্ৰ হিমন্ত আমি চব বাহিৰত বহি খেল চাই আছো লাষ্ট অফ হ'লে বাবুজী আম্পায়াৰ আছিল আপুনি জানে বাবুজী বেছি এগ্ৰেছিভ আম্পায়াৰিং যদি এপিল কৰে তেওঁ ফটকে হাতটো দাঙি দিয়ে টাউন ক্লাব আৰু নৱৰঙৰ খুব ক্ল'জ কণ্টেষ্ট এখন হৈ আছে কিবা কাৰণে নৱৰঙৰ এজন এম্পায়াৰৰ এজন বেটছমেনক ৰংলি আউট দি দিলে নৱদাহঁত চব এগ্ৰেছিভলি সোমাই গ'ল দেৱকোঁৱৰ পূৰ্বদা আমাৰ লুংদাহঁত চব সোমাই গ'ল গৈ বাবুজীক এটেক হিমন্ত বিশ্ব শৰ্মা বা আমি টাউন ক্লাবৰ মানুহ আমাৰ কোনো দৰকাৰ নাই সেইটো ইছ্যুত সোমাবলৈ আমি নৱজ্যোতিৰ মানুহ গৈ বাবুজীক ফিজিকেলি এটেক কৰিছে নৱৰঙৰ ছাপৰ্টাৰ কেইজনে হিমন্ত বিশ্ব শৰ্মাৰ মাজত গৈ সোমালে ঘুচিয়া ঘুচি হ'ল হিমন্ত বিশ্ব শৰ্মা চিৰিয়াছলি ইনজৰ্ড আমি মেডিকেল কলেজত লৈ আহিব লগা হৈছে গোটেই নাকে তেজে লুতুৰি পুতুৰি মানে তেনেকুৱা ধৰণৰ ইনচিডেণ্ট বহুত আছে আমি যেতিয়া টাউন নৱজ্যোতিৰ হৈ ফুটবল খেলবিলাক চাব যাওঁ এই বাছত উঠি যাওঁ নগাঁৱত ইণ্ডিপেণ্ডেন্স ডে ক্লাব চাব যাওঁ বৰপেটাত যাওঁ অম্বাদ মেধি চাব যাওঁ মংগলদৈত চিট এটাৰ কাৰণে আমি প্ৰদ্যুৎ দাহঁতক গৈ তেল মাৰি থাকো নৱ হিমন্ত আৰু মই যে আমাকো লৈ যাওক লগত তেনেকে গোটেইখন ঘূৰি ফুৰো খেলৰ কাৰণে আৰু আজিৰ তাৰিখত বেডমিণ্টন এছ'চিয়েশ্যন অফ ইণ্ডিয়াৰ প্ৰেচিডেণ্ট হাউ হি ইজ হেণ্ডলিং চাইনা নেহৱাল PV সিন্ধু মানে আপোনালোকে নেদেখিলে আপোনালোকে বিশ্বাস কৰিব নাই মই লাষ্ট 3-4 বছৰ খুব ক্ল'জলি ইনভলভ হৈ আছো BIৰ লগত দ্য ৱে দে আৰ হি ইজ ইনভলভ তাতে কেইবাটাও লবি আছে PV সিন্ধুৰ লবি আছে চাইনাৰ লবি আছে গোপী চান্দৰ লবি গোটেই লবি আছে এই প্ৰকাশ পাডুকন এটা বেংগলোৰ লবি আছে এইখিনিক বেলেঞ্চ কৰি পেলাই আপুনি এটাও কণ্ট্ৰভাৰ্চি পোৱা নাই আজি That is the credit of Himanta Biswa Sarma. And it is national level. The day he became president of BII, Lucknow ejon asile, Akhilesh Singh, suddenly dhukai gol. He was a very aggressive. Tar agor election of 2011, Madrasat election hoisila jot. Akhilesh Singh bringing all his goons. And he played 5-star hotel of Gundagardi, Korimeli, president hoisile. BII. পিছত সাডেনলি তেওঁ ঢুকাই গ'ল তাৰ পিছত ৰিপ্লেসমেন্ট হিমন্ত বিশ্ব শৰ্মাৰ কথা আমি সবে ডিসকাস কৰিলো হিমন্ত বিশ্ব শৰ্মাক আমি অপশন দিলো বম্বেত নহলে দিল্লীত ইলেকশনটো পাতক হি ওয়ান্টেড টু কন্ডাক্ট দ্য ইলেকশন ইন লখনৌ অখিলেশ সিঙৰ ডেনত গৈ পেলাই আমি ইলেকশন জিকি থৈ আহিছো দিস ওয়াজ এ বিগ সাকসেস আৰু আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মা লাষ্ট 3 বছৰ তাৰ পিছত গুৱাহাটী ইলেকশনত আনকন্টেস্টেড জিকি গ'ল এটা চলাই আছে আৰু কোনো কন্ট্ৰভাৰ্সি নোহোৱাকে বেডমিণ্টন ওয়ান অফ দ্য টপ গেম ইন দ্য কান্ট্ৰি এক্স্যাক্টলি আৰু অসম ক্ৰিকেটৰ এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট হৈছিলে কিন্তু সামহাও মই দেৱজিৎ শইকীয়া আৰু এটা কথা পাতিবলগীয়া আছে মই আহিম আপোনাৰ ওচৰলৈ যে হিমন্ত বিশ্ব শৰ্মাৰ ষ্টেমিনা
যিটো তেওঁ যিটো তেওঁ যিকোনো দিনটো তেওঁ দৈনন্দিন যিটো তেওঁ ৰুটিন সেইখন ৰুটিন যদি ফ'ল' কৰা যায় আচৰিত লাগে। আৰু মোক এটা কথা কৈছিলে অকল ফিজিকেল ষ্টেমিনা নহয়, মেণ্টেল ষ্টেমিনা বহুত। গোটেই দিনটো কেম্পেইন কৰিব, কৰি পেলাই ৰাতি 1 বজাত মোক ফোন কৰিব যে অমুক কেছটোত আজি কি হ'ল, অমুক কেছটোত সুপ্ৰিম কোৰ্টে কি জাজমেণ্ট দিলে। হি ৱাজ এ ভেৰি গুড ছাকচেছফুল লয়াৰ। 96 পৰা 2001লৈকে হি ৱাজ ৰেগুলাৰলি প্ৰেক্টিচিং ইন গুৱাহাটী হাইকোৰ্ট, সুপ্ৰিম কোৰ্টতো। আজিৰ তাৰিখত মোক সোধক, আই এম এ ৰেগুলাৰ প্ৰেক্টিচিং, নেকিব দাও আছে। আমি যিমানবোৰ ৰিচেণ্ট জাজমেণ্টৰ কথা জানো, আমাতকে বেছি হিমন্ত বিশ্ব শৰ্মাই জানে। আজি সেইকাৰণে নেকিব দা আমি হেপী যে আমাৰ কম্পিটিটৰ এজন গৈ পলিটিক্সত আছে, পল্লৱহঁতৰ ভুৱন পেগুহঁতৰ কম্পিটিটৰ হৈ আছে, আমি ছেফলি হাইকোৰ্টখন ডমিনেট কৰি আছো। নাই, সেইটোৱে হিমন্ত বিশ্ব শৰ্মাৰ বাহাদুৰি। সেইটোৱে কয় যে আমাৰ যিসকল বিষয়া IAS ACS বিষয়া তেওঁলোকক চলোৱা এটা ডাঙৰ হেৰি, মানে ভালকে জানে, খুঁটিনাটি জানে, বিভাগৰ খুঁটিনাটি তেওঁ জানে, নহয়? ৰাতি 1 বজাত কাম কৰে। এতিয়া অলপ ননীয়ে ক'লে মোৰ যোৱা সপ্তাহত কভিড হৈ আছে, এই কেম্পেইনিঙৰ মাজত সদায় ৰাতি 1 বজাত সুধিব তোৰ আজি পজিটিভ হ'ল নে, আজি নিগেটিভ হ'ল নে, আজি তোৰ RT-PCR কৰিলি নে, এইটো কি লোড, কি ভাইৰেল লোড কিমান, এই লেভেললৈকে সোধে। পুৰা খবৰ ৰাখে, পুৰা খবৰ, মানে একদম এণ্ড অফ দ্য ডে। হয়, মই আকৌ ডক্টৰ ননীকুমাৰ মহন্ত যদি আছে, মই তেওঁৰ সৈতে গৈছো। ডক্টৰ মহন্ত শুনি আছে? ডক্টৰ মহন্তৰ সৈতে আমাৰ যোগাযোগ বিচ্ছিন্ন হৈছে। আমি আকৌ এবাৰ ডক্টৰ মহন্তৰ সৈতে যাবলৈ চেষ্টা কৰিম। মই পল্লৱ লোচন দাসৰ ওচৰত আহিছে। পল্লৱ লোচন দাস, আমি পল্লৱ লোচন দাসে ক'লে ইতিমধ্যে যে তেওঁক যথেষ্টখিনি মৰম কৰে দাদাই, আৰু ইতিমধ্যে তেওঁ কৈছে যে পল্লৱ লোচন দাসৰ আজি সাংসদ হোৱাৰ আৰুতো কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ অৰিহণা আছে, বিধায়ক হৈছে। পল্লৱ লোচন দাসে কি বুলি এনেকুৱা ধৰণৰ কিবা স্মৃতি আজি উন্মোচন কৰিব হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ঘনিষ্ঠতাৰ? চাওক, মোৰ মনত পৰে আজি যেতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া আমাৰ বিধানসভাৰ পৰা গভৰ্ণৰ হাউচলৈ গৈছে, সেই দিনটোলৈ মোৰ মনত পৰে এটা দিন আছিলে, আমি সকলো গভৰ্ণৰ হাউচলৈ গৈছিলোঁ। তেতিয়া আমাৰ বিধায়ক আছিলে আৰু তেওঁ ৰেজিগনেশ্যন দিবলৈ গৈছিলে, কংগ্ৰেছত থাকোঁতে ৰেজিগনেশ্যন দিছিলে। আৰু সেই দিনটো যেতিয়া আমি ৰেজিগনেশ্যন দিছিলোঁ ডক্টৰ হিমন্ত বিশ্ব, তাৰ পৰৱৰ্তী সময়ত আমি একেলগে আছিলোঁ, আৰু আমি কেনেকৈ আছিলোঁ, কি কষ্টত আছিলোঁ, সেই দিনখিনি আমি মনত আছোঁ। আমাৰ কেনেকুৱা এটা পৰিৱেশলৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সেই সময়কণ, আৰু সেই সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কেনেকৈ কষ্ট কৰি পৰিশ্ৰম কৰি তেওঁ নিজকে এটা নতুন দলত আহি আজি নিজক ষ্টাব্লিছ কৰা, আৰু কেন্দ্ৰীয় নেতৃত্বক লৈ গোটেই উত্তৰ পূৰ্বাঞ্চলক একত্ৰিত কৰা, লগতে গোটেই ভাৰতবৰ্ষক এটা সুনাম কৰা, তেনেকুৱা কেনেকৈ উত্থান তেওঁৰ হ'ল সেইটো দেখি মানে প্ৰত্যক্ষ কৰিছোঁ প্ৰত্যেক দিন। আৰু তেওঁৰ পৰিশ্ৰম এইকাৰণে কৰিব পাৰে, তেওঁৰ এটা ভিজন আছে, এইকাৰণে তেওঁ পৰিশ্ৰম কৰিব পাৰে, তেওঁ সপোন আছে। আৰু তেওঁ, মই কৈছোঁ নহয়, আজি জনগোষ্ঠী, আজি কাৰ্বি সম্প্ৰদায়ৰ লোকৰ সম্পৰ্কে আপুনি সোধকচোন, সাধাৰণ মানুহে একো নাজানে, কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে সোধকচোন, চব জানে। মিচিং সম্প্ৰদায়ৰ বিষয়ে কওকচোন, সকলো জানে। চাহ বাগিচা মানুহৰ সমস্যা কি সাধাৰণতে মানুহে একো নাজানে, কিন্তু তেওঁ সোধক, এই তেওঁ যে লিংক কৰিব পাৰে মানুহৰ, আৰু তেওঁ ভাবে এই সমস্যাবিলাক সমাধান কৰাৰ মোৰ দায়িত্ব। মই প্ৰায়ে তেওঁৰ গাড়ীত যেতিয়া যাওঁ, তেতিয়া আমি যেতিয়া সমস্যা কেতিয়াবা দেখোঁ যে এইটো কথা কওঁ, তেওঁ তেতিয়া কয় এইটো ঠিক কৰিব পাৰি জানানে, আৰু এইটো আমি কৰিম এটা দিন। আৰু সেই মানসিকতা, আৰু আজি যেতিয়া তেওঁ গভৰ্ণৰ হাউচলৈ তেওঁ লিডাৰ অফ দ্য, মানে আমাৰ লেজিছলেটিভ পাৰ্টি লিডাৰ হিচাপে যেতিয়া গভৰ্ণৰ হাউচলৈ গৈছে, মোৰ মনত ইমান আনন্দ অনুভৱ হৈছে যে আজি তেওঁ সেই মুখ্যমন্ত্ৰী হ'ব। এইটো কাৰণে নহয়, তেওঁ নিজে দায়িত্ব ল'বৰ কাৰণে। তেওঁ যোৱাকালি আমাক ৰাতি কৈছে যে এই কোভিডৰ পৰিস্থিতিত কোনোবা এগৰাকীয়ে তেওঁক ক'লে যে এই সময়ত কোভিডৰ পৰিস্থিতি নহয়, যদি বেলেগ হোৱা হ'লে কিমান ভাল হ'লেহেঁতেন। তেওঁ তেতিয়া তাত কৈছে এইটোৱেইটো সেৱা কৰাৰ সুযোগ, এই সুযোগটো আমি কিয় মিছ কৰিম? এইটোৱে সুযোগ, এই সুযোগটো আমি ল'ব লাগিব। এতিয়াই অসমক প্ৰয়োজন আছে আমাৰ, এইকাৰণে এতিয়া আমি কাম কৰিব লাগিব। এতিয়া অসমৰ প্ৰয়োজন আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কোভিড পৰিস্থিতি আচলতে ৰাজ্যত ক্ৰমাৎ ব্যাপকৰ হৈ পৰিছে, জটিলৰ পৰা জটিলতৰ হৈ পৰিছে। এই বিষয়ে আমি অধিক আলোচনাৰ মাজলৈ আহিম, কিন্তু তাৰ বাবে আমাৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়াত লৈ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। ঘৰ আমাৰ ঘৰ, যি সকলো দেখা পায়, সেই ককা দেউতাৰ ভাওলী কাহিনী শুনোৱা, ন বোৱাৰীৰ সেই লাজুক আশাৰে ভৰা প্ৰথম খোজটি ঘৰৰ মজিয়াত পৰা, ঘৰৰ চকুৰ পৰা একো সাৰি নাযায়। ই সকলোকে আপোন কৰি ৰাখে নিজৰ প্ৰতিটো স্পন্দনত। যেতিয়া ঘৰ সজা হয় হেল্ডি চিমেণ্টেৰে, অমৃত চিমেণ্ট, শুনক নিজৰ ঘৰৰ স্পন্দন। পৰিয়ালৰ স্বাস্থ্যৰ বিষয়ে সদায় নজৰ ৰাখিব লাগে, খোৱাটোও সোৱাদ ৰান্ধিব লাগে, অলপ
ভাল মছলা নহলে কি চলে মছলাত আছে বহুতো ভেষজ গুণাগুণ যি শৰীৰ আৰু স্বাস্থ্যৰ কাৰণে ভাল মছলা খাওক কিন্তু সঠিক পৰিমাণত খাব এভৰিডে স্পাইচেছ খাটি আৰু বিশুদ্ধ মছলা সোৱাদে মজবুত ৰাখে Over 6 decades of experience, selecting the finest ingredients. We care for the best nutrition with a motherly touch to keep nature's purity intact, as it is your right. We, Annapurna, respect the trust you have in us. Nature feels at its best when it's brought to you at its best. Sona Bath Fittings, ই কেৱল এটা নাম নহয়, ই এক বিশ্বাস, এক পৰম্পৰা। ককা দেউতাৰ পৰা দেউতালৈ আৰু দেউতাৰ পৰা আমালৈকে চলি আহিছে এই পৰম্পৰা। সুদীৰ্ঘ 50 বছৰে আমাৰ জীৱনৰ লগত জড়িত হৈ আছে এই বিশ্বাস। Sona Bath Fittings, এক বিশ্বাসযোগ্য পৰম্পৰা। নকলৰ পৰা সাৱধান, Sona Bath Fittingsৰ আচল লোগো চাইহে ক্ৰয় কৰিব। কণ্টেক্ট সময়ৰ বিৰতিৰ পিছত পুনৰবৰ্তী আহিছো এনকে টিভিৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়ালৈ আজি আমি দৰবাৰত কথা পাতি আছো ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তি আৰু ব্যক্তিত্ব সন্দৰ্ভত এই বিষয়ে আলোচনা কৰি আছো মই এটা পুনে সংযুক্ত হৈছো আমাৰ নিউজ ডেস্ক হৈছে তাত উপস্থিত আছে আমাৰ মেনেজিং এডিটৰ পৰাগমণি আদিত্য মই পৰাগ ইতিমধ্যে শপত গ্ৰহণৰ কাৰণে ব্যাপক ধৰণৰ প্ৰস্তুতি অব্যাহত আছে শংকৰদেৱ কলাক্ষেত্ৰত কি শেহতীয়া খবৰ আছে কোন কোন তাত উপস্থিত আহিব জেপি নড্ডা আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি এইটো ইতিমধ্যে নিশ্চিত হৈছিল জিতেন্দ্ৰ সিং আহিব প্ৰধানমন্ত্ৰী যি অসমৰ নিৰ্বাচনৰ দায়িত্বটো আছিলে তাৰ উপৰিও মুখ্যমন্ত্ৰী আহিব মুখ্যমন্ত্ৰী অৰুণাচলৰ মুখ্যমন্ত্ৰী মণিপুৰৰ ত্ৰিপুৰাৰ নাগালেণ্ডৰ আৰু মেঘালয়ৰ অৰ্থাৎ এনডিএ শাসিত আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আহিব আৰু ডক্টৰ এম চৌবা আহিব ভাইচ প্ৰেচিডেণ্ট বিজেপিৰ ডেপুটি চিফ মিনিষ্টাৰ অৰুণাচলৰ আহিব গতিকে এইসকল লোক আজি যিসকল লোক ৰাষ্ট্ৰীয় প্ৰতিনিধি হিচাপে আছিল তাৰ উপৰিও বিশেষ প্ৰতিনিধি হিচাপে এই মুখ্যমন্ত্ৰীসকল অৰুণাচল মণিপুৰ ত্ৰিপুৰা নাগালেণ্ড মেঘালয় এই ৰাজ্যকেইখনৰ মুখ্যমন্ত্ৰী উপস্থিত থাকিব জিতেন্দ্ৰ সিং আৰু জেপি নড্ডা ৰাষ্ট্ৰীয় সভাপতি উপস্থিত থাকিব হিমন্ত বিশ্ব শৰ্মা খন্তেক সময়ৰ পূৰ্বে আজি ৰাজ্যিক সভাপতিৰ বাসগৃহলৈ গৈছে বুলি জানিব পৰা গৈছে আৰু এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ কথা হৈছে যে কেবিনেট মন্ত্ৰীসভা সৰু মন্ত্ৰীসভা এখন শপত গ্ৰহণ কৰিব কোন থাকিব কোন নাথাকিব নানান চৰ্চা চলিছে 8ৰ পৰা 9 জন মন্ত্ৰীৰ সৈতে শপত গ্ৰহণ কৰিব এই খবৰ আহিছে আৰু এই মুহূৰ্ততে আন এটা কথা গুৰুত্বপূৰ্ণ হ'ব পাৰে যে কাইলৈ শপত গ্ৰহণ অনুষ্ঠানৰ বাবে যি কোভিড বিধি আছিল সেই মতে সভা সমিতি সকলো বন্ধ কৰা আছিল আউটডোৰ ইনডোৰ দুই ধৰণৰ সভা সমিতি বন্ধ কৰা আছিল কিন্তু আজি আসাম ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ চেয়াৰমেন তথা মুখ্য সচিবে এক নিৰ্দেশযোগে কাইলৈ এই শপত গ্ৰহণ অনুষ্ঠানক ৰেহাই দিছে কোভিড বিধি মানি কোভিড প্ৰটকল মানি আৰু কোভিডৰ সকলো ধৰণৰ নীতি নিৰ্দেশনা মানি শপত গ্ৰহণ অনুষ্ঠিত কৰিব পাৰিব বিশেষ নিৰ্দেশ জাৰি কৰিছে ফলত যি সভাখন অনুষ্ঠিত কৰাত শপত গ্ৰহণ অনুষ্ঠানটো অনুষ্ঠিত কৰাত যি এক অসুবিধা আছিল সেই অসুবিধা আঁতৰিল আৰু এতিয়া ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ অনুমতি ক্ৰমে কাইলৈ শপত গ্ৰহণ অনুষ্ঠান যি কোভিড বিধি মানি অনুষ্ঠিত হ'ব আৰু হিমন্ত বিশ্ব শৰ্মাৰ শপত গ্ৰহণৰ বাবে প্ৰস্তুতি শেষ হৈছে 12 বজাত এই অনুষ্ঠান হ'ব 11:30 বজাত অতিথিসকলক আমন্ত্ৰণ জনোৱা হৈছে আৰু মন্ত্ৰীসভাৰ তালিকাখন হয়তো আৰু আধা ঘণ্টাৰ পৰা এঘণ্টাৰ ভিতৰত আলোচনা কৰি চূড়ান্ত কৰিব আৰু এই আলোচনা কৰি চূড়ান্ত কৰা মন্ত্ৰীসকলক লৈ কাইলৈ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰিব প্ৰণৱলৈ মই পৰাগমণি এই কথা জানিব বিচাৰিছো ইতিমধ্যে শপত গ্ৰহণৰ কাৰণে প্ৰস্তুতি ব্যাপক হৈ পৰিছে কিন্তু কিমানজনীয়া মন্ত্ৰীসভা হ'ব পাৰে কোনে কোনে স্থান পাব পাৰে এই বিষয়লৈ কিবা জানিব পৰা গৈছে নেকি এতিয়ালৈকে হয় খবৰ ওলাইছে তাৰ ভিতৰতে এতিয়া 9জনীয়া বা 10জনীয়া যদি হয় নিশ্চিতভাৱে প্ৰদেশ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ নাম চৰ্চাত আহিছে বিশ্বজিৎ দৈমাৰীৰ নাম চৰ্চাত আছে ঠিক তেনেকৈ কেইবাজনো জ্যেষ্ঠ নেতাৰ নাম চৰ্চাত আছে উজনি অসমৰ পৰা সঞ্জয় কিষাণৰ নাম চৰ্চাত আছে তেনেকৈ যদি চাই যোগেন মোহনৰ নাম চৰ্চাত আছে আপুনি যদি এটা কথা লক্ষ্য কৰে যদি এবাৰ হিতেন গোস্বামীক পুনৰ অধ্যক্ষ পতা নহয় তেওঁ মন্ত্ৰীৰ দাবীদাৰ হ'ব অগপৰ 3জন প্ৰতিনিধি এবাৰ মন্ত্ৰীসভা থাকিবই বুলি জানিব পৰা গৈছে অজন্তা নেওগ মহিলা হিচাপে এবাৰ মন্ত্ৰীসভাত স্থান পাব
পাব তাৰ এটা সম্ভাৱনা আছে। কেৱল মাত্ৰ এটাই অসুবিধা আছে, যিটো হ'ল যে অজন্তা নেওগ আৰু অতুল বৰা দুয়োজন গোলাঘাট সদৰত একেখন চহৰতে ঘৰ, একেখন চহৰৰ দুজন মন্ত্ৰীয়ে পাবনে নাপায়। পীযুষ হাজৰিকা নিশ্চিতভাৱে মন্ত্ৰিত্ব পাব, জয়ন্ত মল্ল বৰুৱা নিশ্চিতভাৱে মন্ত্ৰিত্ব পাব। আৰু এনেদৰে কাৰ্বি পাহাৰৰ পৰা এজন লোক বিদা সিং ইংলেং বা ডক্টৰ নুমল মমিনৰ ভিতৰত পাব। নতুনকৈ কৌশিক ৰায় নিৰ্বাচিত হৈ আছে বৰাক উপত্যকাৰ পৰা, তেওঁ শক্তিশালী দাবীদাৰ। BPF-ৰ পৰা দুজন আছে, তাৰ ভিতৰত উৰ্খাগোৰা ব্ৰহ্ম আৰু লৰেন্স ইছলাৰী, তেওঁলোক দুজন দাবীদাৰ। গতিকে এই সমগ্ৰ যি আমি যদি দৃশ্যপট চাওঁ, বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া এবাৰ জয়ী হৈ আহিছে, বিশ্বজিৎ ডাঙৰীয়া ৰাজ্যসভা এৰিব, গতিকে তেওঁ এজন মন্ত্ৰী পদৰ দাবীদাৰ। এইকেইজন লোক অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। আৰু নলবাৰীৰ পৰা জয়ন্ত মল্ল বৰুৱা থাকিব, আৰু পুৰণি মুখো থাকিব। নাম ওলাইছে, ৰঞ্জিত দত্তৰ নাম উচ্চাৰণ হৈছে, বিভিন্ন সময়ত তেওঁৰ কথা ওলাইছে। পৰিমল শুক্লবৈদ্য থাকে নে নাথাকে প্ৰশ্ন উঠিছে, নাথাকিবও পাৰে বুলি, বা চন্দ্ৰমোহন পাটোৱাৰীক অধ্যক্ষৰ পদ যচা হ'ব নেকি মন্ত্ৰিত্বৰ পৰিৱৰ্তে, এই কথা চৰ্চা হৈ আছে এই মুহূৰ্তত। গতিকে আৰু কিছু সময় হয়তো ৰ'ব লাগিব, কিন্তু পোনপটীয়াকৈ ক'বলৈ গ'লে এইসকলৰ ভিতৰতে আহিব। আৰু পূব গুৱাহাটী সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, তেওঁৰ নামো চৰ্চাত আহিছে, কিন্তু কাইলৈ হয়তো সিদ্ধাৰ্থ ভট্টাচাৰ্যই শপত গ্ৰহণ নকৰে বা সম্ভাৱনা নাই। প্ৰথম তালিকাত তেওঁৰ নামটো নাথাকিবও পাৰে, এনে চৰ্চা হৈছে। গুৱাহাটী মহানগৰীৰ পৰা যিহেতু স্বয়ং মুখ্যমন্ত্ৰীয়ে প্ৰতিনিধিত্ব কৰিব, গতিকে আন এজন মন্ত্ৰী কাইলৈ থকাৰ সম্ভাৱনা কম। গতিকে এই যি তালিকাখন হ'ব, এই জ্যেষ্ঠ আৰু কনিষ্ঠ তেওঁলোকৰ এখন সন্তুলন ৰক্ষা কৰা এখন হ'ব, আৰু তাতে জাতি জনগোষ্ঠী আঞ্চলিক প্ৰতিনিধিত্ব সমভাৱাপন্ন হ'ব, এনে প্ৰস্তুতি চলাই আছে বুলি জানিব পৰা গৈছে। হয়, ধন্যবাদ পৰাগমণি। সেয়া পৰাগমণি ইতিমধ্যে জনালে যে আচলতে আমাৰ মন্ত্ৰীসভা গঠনখন বৰ্তমান সময়ত হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান বৰ্তমান সময়ত। তেওঁ প্ৰথমখন তেওঁ কেইবাটাও প্ৰত্যাহ্বান, 5টা প্ৰত্যাহ্বানৰ ভিতৰত যদি উল্লেখ কৰোঁ, প্ৰথম কথা হ'ব যে মন্ত্ৰীসভাখন তেওঁ কোনোতে কেনেকৈ গঠন কৰে, তাৰপিছত ক'ভিড পৰিস্থিতি তেওঁ কিদৰে জোৰা মাৰিব। মই বিশ্বজিৎ ফুকনৰ ওচৰত আকৌ এবাৰ আহিছোঁ। যেতিয়া আপোনালোকে এইবাৰ বিজয় হৈ আহিলে, আপোনাৰ সৰুপথাৰলৈ গৈ হিমন্ত বিশ্ব শৰ্মাই ৰেলী কৰিছে, আৰু ৰেলীত বিশাল লোকক তেওঁ আনিলে, তাত সম্বোধন কৰিবলৈ সক্ষম। আপুনি কি ভাবে? আপুনি ক'লেই যে আপোনাৰ ৰাজনৈতিক উত্থানত হিমন্ত বিশ্ব শৰ্মাৰ যথেষ্টখিনি অৰিহণা আছে, কিন্তু আপুনি যেতিয়া জয়ী হৈ আহিলে, তাৰপিছত হিমন্ত বিশ্ব শৰ্মাই আপোনাক কি বুলি কৈছে বা কি কৰিম, মানে আপোনাক কেনেকৈ আগবাঢ়িবলৈ দিছে? ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি ৰাজনীতি কৰে, অতি সূক্ষ্ম পৰ্যায়লৈকে ৰাজনীতি কৰে। নিৰ্বাচনৰ পাছত আৰু ভোট গণনাৰ আগত এদিন তেখেতে মোক ফোন কৰিলে। ফোন কৰি পেলাই ক'লে, বিশ্বজিৎ, হালদিবাৰী, কৰৈঘাট আৰু চিলনীজান 3খন পঞ্চায়ত তোমাৰ আছে, সেই 3খন পঞ্চায়তত তুমি কমকৈ ভোট পাইছা নেকি, অলপ খবৰ ৰাখাচোন। আপুনি এটা কথা চাওক, অসমত হাজাৰ হাজাৰ পঞ্চায়ত আছে। তেখেতৰ বিশ্লেষণ, তেখেতৰ অনুসন্ধান ইমান পৰ্যায়লৈকে গৈছে যে 3খন পঞ্চায়তৰ কথা কৈ মোক ফোন কৰিছে, যি 3খন পঞ্চায়তত মই ভোট কম পাইছো নেকি তেখেতে কৈছে। মোক কৈছে, তুমি জিকিবা, ভালকে জিকি আহিবা, কিন্তু এই 3খন পঞ্চায়তত তোমাৰ ভোটৰ সংখ্যা কমিব নেকি? স্বাভাৱিকতে সেই 3খন পঞ্চায়তৰ ভিতৰত 2খন পঞ্চায়তত মই যথেষ্ট ভোট পাই জিকিছো, 40,000 ভোটৰ ব্যৱধানত জিকিছো, কিন্তু ভোটৰ যিটো লিডিং তাৰে 2খন পঞ্চায়তত কিন্তু বাকী পঞ্চায়তবিলাকতকৈ কম। তাৰমানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিখিনি কষ্ট কৰে, 3খনকৈ সভা সৰুপথাৰ সমষ্টিত কৰিছিলে, নিৰ্বাচন ঘোষণা কৰাৰ আগত এখন, আৰু নিৰ্বাচন ঘোষণা কৰাৰ পাছত 2খন মোৰ সভা কৰি দিছিলে। তেখেতৰ অৱদান, মোৰ নিৰ্বাচনত জয়লাভ কৰা বা মোৰ ৰাজনৈতিক কেৰিয়াৰত তেখেতৰ অৱদান, কেৱল তেখেতৰ অৱদানৰ বাবেই মই আজি এই পৰ্যায় পাইছো। আৰু তেখেতৰ যি বিচক্ষণতা, তেখেতৰ যি দক্ষতা, তেখেতে কষ্ট কৰাৰ কথা আপোনালোকে কৈছে, তেখেতে কষ্ট কৰে। ৰাতি 2:30 বজাত যেতিয়া ফোনটো বাজে, সেই তেতিয়া ফোনটো হয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ফোন। 2:30 বজাত ফোন কৰি তেখেতে সোধে যে গোলাঘাটৰ পজিশ্যন কেনেকুৱা, দেৰগাঁৱৰ পজিশ্যন কেনেকুৱা, বোকাখাটৰ পজিশ্যন কেনেকুৱা। তেখেতৰ ফোন ৰাতি 2:30 বজাতো পাইছো, ৰাতিপুৱা 4:30 বজাতো তেখেতৰ ফোন ধৰাৰ অভিজ্ঞতা আছে। কাৰণ এজন মানুহে 24 ঘণ্টাৰ ভিতৰত কেতিয়া তেখেতে শুৱে, কেতিয়া খায় নাজানো, কিন্তু তেখেতে কাম কৰাৰ বাহিৰে বেলেগ কথা চিন্তা কৰিব নোৱাৰে। আৰু এয়াই হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বাৰু দেৱজিৎ, কি ক'ব এইটো, মানে শুৱে নুশুৱে আছিল হিমন্ত বিশ্ব শৰ্মাই? ৰাতিটো এনেকুৱা অভিজ্ঞতা বহুত আছে, ৰাতি 2টা, 3টা বজাত ফোন কৰা? জেনেৰেলি মই কেতিয়াও, মইতো একেবাৰে ওচৰত থাকোঁ তেখেতৰ, মানে প্ৰায় মই এনেকুৱা হয় ফোনটো গাৰুৰ ওচৰত ৰাখোঁ আৰু ৰিং কৰি, মানে হেৰি কৰি ৰাখোঁ, চাউণ্ডত ৰাখোঁ। পটককৈ ফোন বাজে, পটককৈ আহি যাচোন, এনেকুৱা। তেতিয়া বাজে 2টা বাজে। বন্ধ কৰিব বাধ্য হলো তেওঁৰ কাৰণে, ৰাতি ফোন অফ কৰিব নোৱাৰা হৈ গ'ল। এতিয়া আজিৰ দিনত মিটিংখনত ক'ত কেনেকে মাইনোটছ লিখা হ'ব, কি হ'ব, ৰাতিপুৱা 3:30 বজাত মূলত ডিছকাছ কৰি আছে। কি হ'ব, কেনেকে হ'ব, মানে কি হ'ব ৰাতি 3:30 বজাত। আপুনি চাব তেওঁৰ ফোনটো লাষ্ট চিন 3:30 আছে। মই 3টা বজাত আহিছো। তেতিয়ালৈকে কোনখন মাইনোটছ কেনেকুৱা হ'ব সেইটোৰ ওপৰত ডিছকাশ্যন।
আৰু এইটো অকল এইটো ইনচিডেণ্ট নহয়, প্ৰত্যেকটো ইনচিডেণ্ট, এছেম্বলি হওক, বাজেট হওক, আৰু ইণ্টাৰেষ্টিংলি আপোনাৰ এনেকুৱা ধৰিছো এছেম্বলি ইলেকশ্যন সেইটো আমাৰতো ৰেষ্ট পিৰিয়ড, বাকী সময়ত একো নাই। তেওঁ সেই সময়তো 2টা বজালৈকে ফোন কৰে যে ক'ত আমি কিমান ভোট পাম, এইটো কিয় পোৱা নাই, 3বাৰ ৰিভিউ হ'ব লাগিব, এটা সমষ্টি। বিশ্বজিৎ দা এতিয়া যে ক'লে যে তেওঁ 3খন পঞ্চায়ত, এনেকুৱা গোটেই আমাৰ যিমানকেইটা এগৰাকী MLA মানে কেণ্ডিডেট সেই সময়ত সকলোকে ফোন কৰি সোধে। তেওঁ প্ৰত্যেকটো মানে তেওঁ 2বাৰ মানে হেৰি হ'ব লাগিব, চিয়'ৰ হ'ব লাগিব এইটো কি হ'ব কি নাই গোটেই বস্তু। আৰু তেওঁ সেইটো 2টালৈকে কণ্টিনিউৱাছ এইটো চলি থাকে। মই 2টাৰ আগততো শোৱা মই দেখা নাই, মই আজিলৈ পোৱাই নাই। আৰু 2টালৈকে নাই খোৱা আৰু নেক্সট ডে 10টা 11টালৈকে নুঠিব, তেনেকুৱা আকৌ 5টা বজাত 7টা বজাত আপুনি পাব। সেইটো আৰু এটা ইণ্টাৰেষ্টিং, তেওঁ আগতে দেখিলো তেওঁ মানে কোনোবাই যদি হোৱাটছএপত মেছেজ ৰিপ্লাই দিয়ে, আমিও আগতে কেতিয়াবা বিভিন্ন কথা লৈ লপাব বিচাৰিলে বা কাৰোবাক সহায়ৰ কাৰণে কিবা কথা লাগিলে তেওঁক মেছেজ দিয়ে, তেওঁ কিন্তু উত্তৰটো সদায় পায়, তেওঁ কেতিয়াও মানে উত্তৰ নিদিয়াকে নাথাকে। তেওঁ উত্তৰো দিব, আৰু তেওঁ যদি কিবা কভিডৰ নতুন কিবা ৰিচাৰ্চ পেপাৰ আহিছে সেইটোও পঢ়িছে, ক'ৰবাত এতিয়া লণ্ডাই কোৱাৰ ধৰণে যদি কিবা কেছৰ বিষয় আছে সেয়াও পঢ়িছে, ক'ৰবাত যদি কিবা বেলেগ পলিটিকেল ডেভেলপমেণ্ট হৈছে সেয়াও তেওঁ জানে। এটা ইণ্টাৰেষ্টিং টপিক পাই গৈছে, বায় বাবলটো কেনেকে ব্ৰেক হ'ল, IPL কেনেকে বন্ধ হ'ল, লাষ্ট 3 ডেজৰ ডিছকাশ্যন সেইটো। কেনেকে KKR 2টা প্লেয়াৰ গৈ হেৰি হ'ল। আজি মিটিঙৰ মাজত সুধিছে যে কেলকাতা প্লেয়াৰ 2টা কিয় ওলাব দিছিলে। CM ছাৰ, সৰ্বানন্দ সোণোৱাল ছাৰো আছিলে, তেখেতো আছিলে। আচ্ছা, দুইজনৰ মাজত এইটো ডিছকাশ্যন যে 2টা প্লেয়াৰ কেনেকে ওলাই গৈ পেলাই বায় বাবল ব্ৰেক কৰিলে, বায় বাবলটো কিয় ভালকে ইমপ্লিমেণ্ট নকৰিলে। আচ্ছা, IPL কিয় হেৰি হৈ গ'ল সেইটোলৈকে মানে গোটেই মূৰত সোমাই আছে। কাৰণ সেই সময়ত মানুহে ভাবিছে অসমৰ সেই 2টা প্লেয়াৰো জানে কোন ওলাইছে, সেইটো জানে কোন 2টা প্লেয়াৰৰ কাৰণে যে KKR টিমটো হেৰি হৈ গ'ল, খেলখন ছাছপেণ্ড হ'ল, সেইটোলৈকে জানে। মই ভাস্কৰ ওচৰলৈ আকৌ পাৰিছে। ভাস্কৰ, যিহেতু হিমন্ত বিশ্ব শৰ্মাৰ লগত অলপ ঘনিষ্ঠতা আছে, ভাস্কৰ বাপুন গগৈ কিদৰে হেৰি কৰে মানে হিমন্ত বিশ্ব শৰ্মাৰ এই যে ষ্টেমিনা, তেওঁৰ যি ধৰণৰ এয়া আছে, আমি সদায় দেখো যে হিমন্ত অত্যন্ত মানে যিকোনো কাম তেওঁ দিন ৰাতি একাকাৰ কৰি কাম কৰিব পাৰে। এটাটো হ'ল তেওঁ স্বাস্থ্যৰ প্ৰতি নিজে খুব সজাগ, আৰু তেওঁ কিছুমান মেডিটেশ্যনো কৰে, এনেকুৱা নহয় যে তেওঁ একো নকৰাকৈ থাকে। আৰু তেওঁ নিজৰ খাদ্যৰ প্ৰতি আগতে কি আছিল মই নাজানো, মই যেতিয়াৰ পৰা দেখিছোঁ খাদ্যৰ প্ৰতি খুব মানে চাই যে কিমান হয়, খায় কিমান নাখায়, খুব নিয়ম মাফিক খায়। আৰু সেইটো এটা মই ভাবোঁ, আৰু লগতে তেওঁ মাল্টিভিটামিনছো খুব খাই থাকে, গতিকে সেইখিনিয়ে তেওঁৰ স্বাস্থ্যটো ঠিক ৰাখে। আৰু তেওঁ এটা কাম কৰা এটা স্পৃহা আছে যে কামটো কৰিম, মনৰ দৃঢ়তাটোৱে কেতিয়াবা সেইকাৰণে দেখা যায়। মই আগতে 2012 নে 2011 চনত আছিলে, তেওঁৰ হাতত কেনুলা লৈ গোটেই উজনি অসমত ইলেকশ্যন কেম্পেইন কৰি আছিলে। তেওঁ ডিহাইড্ৰেশ্যন হৈ গৈছিলে, হেলিকপ্টাৰটোতে চেলাইন লৈ তেওঁ কৰি আছিলে। গতিকে মনৰ স্পৃহাটো এটা বিৰাট আছে তেওঁৰ, সেইটো এটা বিৰাট সাংঘাতিক মনৰ এটা তেওঁ এটা মই দেখিছো, দেৱজিতে জানিব চাগে, আমাৰ পল্লৱো জানিব যে তেওঁ যিটো শুনিছো যে তেওঁ দিনে মোকো এদিন কৈছিলে মই ডেইলি 10 কিলোমিটাৰ মিনিমাম মই খোজকাঢ়ো। একদম এই যে সদায় চাইকেল চলোৱা, খোজকাঢ়া আৰম্ভ কৰিলে, দেট ৱাজ এ পাৰ্ট অফ হিজ ডেইলি ৰুটিন। চব মানুহে ভাবি আছে, এইটো ক'ব নাপায় একচুৱেলি পাব্লিকলি, মই চব মানুহে ভাবি আছে যে সাংঘাতিক নতুনকে কিবা এটা কৰি দিছে, এই যে 10 কিলোমিটাৰ খোজকাঢ়ি দিলে, 25 কিলোমিটাৰ চাইকেল চলালে, দেট ইজ ইজ ৰেগুলাৰ ৰুটিন। আপুনি যে সোধে ৰাতি 1টা বজাত আহি পেলাই জনতা ভৱনৰ ভিতৰত সদায় খোজকাঢ়ে, পল্লৱে মোতকে বেছি, পল্লৱৰ দে আৰ দ্য পাৰ্টনাৰ্ছ। এইটো সদায় এইটো ইলেকশ্যন কেম্পেইন হওক, এইটো দাদাৰ থাকিব। এতিয়া তেওঁ গ'ল, গোটেই দিনটো কাম কাজ কৰি চব হ'ল, তেওঁ আকৌ জোতা পিন্ধি আকৌ গোটেই আমাৰ এইটো এটা মিনিষ্টাৰ কলনী গোটেই ঘূৰে, আকৌ গোটেই এইফালে গৈ তেওঁ তাতে খোজকাঢ়ি 10 কিলোমিটাৰ তেওঁ মানে ৰাতি নাই কৰা, ৰাতিপুৱা আপুনি 8টাৰ পৰা 9টা বজালৈকে এইটো টাইমিং মানে আপুনি 2টা বজাৰ পৰা 3টাও হ'ব পাৰে, 1টা বজাও হ'ব পাৰে, এইটো মানে থাকিবই। আৰু আগতে খুব বেডমিণ্টন খেলিছিলে, এতিয়াও খেলে, চলজাৰ হ'ল ৰেগুলাৰ নেখেলা হৈছে। আচ্ছা, কিন্তু বেডমিণ্টনৰ বোলে যথেষ্ট সময় খেলে, বেডমিণ্টন যথেষ্ট সময় নেহৰু ষ্টেডিয়ামত গৈ পেলাই ইনডোৰ হলত খেলি থাকে। ৱৰ্ক আৰু হেল্থ কেনেকে আপোনাৰ কোঅৰ্ডিনেট কৰে, এই মাজত কথা এটা ডিবেট হ'ল। মানুহটো এই ইলেকশ্যনৰ কেম্পেইনৰ আগৰ পৰা চাইকেল কিয় চলায় মানুহকেইটা, ৰেলী যে হয়, চাইকেল ৰেলী, বাইচাইকেল ৰেলী, তাৰপিছত ৱাকিং, খোজকঢ়া ৰেলী, ৰোড শ্ব'। মানুহকেইটাই কয় যে চাইকেল ৰেলী কৰাতকৈ মটৰচাইকেল ৰেলী কৰিলে ভাল। নহয়, তাত পলিটিকেল কথা এটা আছে।
যিসকলে মটৰচাইকেলত তেল ভৰাই দিম আমি আহিব ই ফূৰ্তিত আহে বহুতে তো 30 কিলোমিটাৰ 20 কিলোমিটাৰ মটৰচাইকেল চলোৱাৰ পাছত পাছত আমাৰ হৈ লাগিবনে নাই ভোট দিবনে নাই তাৰ কোনো garanti নাই কিন্তু যিসকলে 30 কিলোমিটাৰ মূলত চাইকেল চলাব 30 কিলোমিটাৰ চাইকেল চলা মানে কি আৰু কনফাৰ্ম আমাৰ কট্টৰবাদী বিজেপি কৰ্মী হয় ঘূৰি গৈ আমাৰ হৈ লাগিব আৰু ভোট দিবই এনে জাহাতা মানুহে 30 কিলোমিটাৰ চাইকেল চলাব নাহে তাৰ ওপৰঞ্চি মোৰ কামটো হৈ যায় এক্সাৰসাইজটো হৈ যায় এই সিক্ৰেটটো ওলাই গ'ল কিন্তু সেইটো আৰু তৃতীয় এটা তেওঁ এইটোও কয় যে খোজকাঢ়িলে আৰু চাইকেল চলালে ৰাইজে মানে ওচৰত পায় বাইক ল'লে মানে ৰখিবলৈ দিগদাৰ চাইকেল ল'লে তেওঁ ৰখি যায় সোমাই যায় তো ৰাজনৈতিকভাৱেও ভাল হয় স্বাস্থ্যও ভাল হয় আৰু কৰ্মীও নিৰ্মাণ হয় তো আমাৰ সকলোবিলাক মানে অবজাৰভেশ্যনটো চাওঁ খুব যে যিজনে মটৰচাইকেল ৰেলীত আহিব তাৰ কোনো garanti নাই আধাৰ garanti নাই ফূৰ্তিত আহিছে মটৰচাইকেল তেল পাইছে মটৰচাইকেল চিঞৰি দিছে অলপ ফূৰ্তিত কিন্তু বাইচাইকেল যোনে 30 কিলোমিটাৰ চলাব যোনে 20 কিলোমিটাৰ 10 কিলোমিটাৰ খোজ কাঢ়িব এইটো কট্টৰবাদী তাৰমানে যোনে কৰিছে মানে গাঁৱত গৈ কনফাৰ্ম কিমান মাইনুট অবজাৰভেশ্যন মই এইখিনিতে এটা কথা ক'ম এইবাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া প্ৰাক্তন মুখ্যমন্ত্ৰী তেখেতৰ নমিনেশ্যন ফাইলিং আছিলে তো আমি উভতি আহিছিলোঁ তাৰ এখন মিটিং কৰি ময়ো আছিলোঁ গাড়ীতে তো অপজিট ফালৰ পৰা আপোনাৰ আহি আছিলে কংগ্ৰেছৰ এটা দল আহি আছিলে নমিনেশ্যন ফাইল কৰি তো আমি হিমন্ত দা সোমাই দিলে গাড়ীৰ ভিতৰত তাৰপিছত আমি তাৰ মাজে গৈ আছোঁ মানে তেওঁলোকৰ প্ৰচেছৰ মাজে গৈ আছোঁ আৰু সেই কংগ্ৰেছৰ যিসকল কৰ্মী আছিলে তেওঁলোকে চিন্তা কৰিলে মামা জিন্দাবাদ হা হিমন্ত দা ভাল গোটেই হেৰি হৈছে আমি মানে বেলেগ এটা পৰিৱেশ এক্সপেক্ট কৰিছিলোঁ কিন্তু তেওঁলোকে উল্টা মানে মামা চিঞৰাহে আৰম্ভ কৰিলে গতিকে সেইটো এটা বিৰাট ইণ্টাৰেষ্টিং মই দেখিছিলোঁ যে অপজিশ্যন কেম্পৰ যিসকল ছাপৰ্টাৰ আছিলে তেওঁলোকে তেখেতক দেখি মানে উৎফুল্লিত হৈ পৰিলে এইবাৰ যিটো মামা মানে তেওঁৰ সেইটো এটা দিশ এটা বৈশিষ্ট্য যে তেওঁ সেই যিটো এডভাইজাৰ তেওঁ তাক উল্টা কৰি দিব পাৰে মামা বুলি কোনোবাই এইটো কোনোবাই ব্যংগ কৰিছিল তেওঁ তাক এনেকুৱাকে কৰি দিলে সকলোৱে তেওঁক মামা বুলি মাতিব ল'লে গোটেই যুৱ প্ৰধান তেনেকুৱা মই নেকবুত আপোনাৰ ওচৰত আহিছে আপুনি সমগ্ৰ হিমন্ত বিশ্ব শৰ্মাৰ সমগ্ৰ উত্থান আপুনি দেখিছে কিবা পৰিৱৰ্তন বুলি লিখিছে নেকি মানে তেওঁৰ এই ছাত্ৰ অৱস্থাৰ পৰা আজিলৈকে যি ধৰণৰ পৰিৱৰ্তন কাম কাজ কৰাৰ ধৰণ বা এইবিলাক কিবা আপুনি পৰিৱৰ্তন পৰিৱৰ্তন মই পোৱা সময়খিনিত সতীৰ্থ হিচাপে আমাৰ লনে হওক বা পল্লৱতে ভুৱনতে যিধৰণে পাইছে পিছৰ পৰ্যায়ত প্ৰথম পৰ্যায়ত মই যিটো সময়ত পাইছিলোঁ সেইটো সময়তো তেওঁ অক্লান্ত কষ্ট কৰিছিল আমাৰ লগত ঘূৰিছিল সভা সমিতি কৰিছিল তেতিয়া যিটো পৰ্যায়ৰ কষ্ট কৰিব লাগে সেইটো পৰ্যায়ৰ কষ্ট তেওঁ কৰিছিলে তাৰপিছত পৰ্যায়ক্ৰমে কটনত গ'ল বা ছাত্ৰ সন্থাত আহিল পৰুগুৱাহাটী ছাত্ৰ সন্থা কৰিলে সেইটো পিছৰ পৰ্যায়ত যিসকলে পাইছে তেওঁলোকে তেওঁৰ কৰ্মবিলাক আমি দূৰৰ পৰা পৰ্যবেক্ষণ কৰিবলৈ সুবিধা পাইছিলোঁ কিন্তু ওচৰৰ পৰা যিসকলে পাইছিল তেওঁলোকে গোটেই দিশটো ইতিমধ্যে উন্মোচিত কৰিছে তেওঁৰ এজন খুব ভাল বন্ধু আছিল মানে কংগ্ৰেছ দলৰ ৰকিবুল হুছেইন এটা সময় এদিন ৰকিবুলে কয় নেকি ইয়াৰ লগত ক'তো ফুৰিব যাব নোৱাৰি আমি বিদেশত গ'লোঁ বোলে অলপ ফুৰি মেলি আহোঁ মূৰ চুৰ ঠাণ্ডা কৰোঁ 24 ঘণ্টা মোবাইলটো লৈ ওৰ ফোন তোৰ ফোন মই আৰু নেক্সট টাইম তাৰ লগত আৰু বিদেশত নাযাওঁ মানে বিদেশত গৈও অসমখন ধৰি ৰখাৰ সেই যিটো স্পৃহা সেই কথাটো তেওঁৰ মুখেৰে এটা সময়ত প্ৰকাশ কৰা গতিকে আজিৰ দিনত হিমন্ত বিশ্ব শৰ্মা আমাৰ আত্মবিশ্বাস আছে যে হিমন্ত বিশ্ব শৰ্মাই যিখিনি কষ্ট কৰিব পাৰে আমি ৰাতিপুৱাৰ পৰা দেখোঁ এতিয়া যদি গোলাঘাট এতিয়া শিৱসাগৰ এতিয়া যদি ডিব্ৰুগড় 95খন মই জনামতে 95খন সভা ৰেলী চাইকেল ৰেলী যিমানখিনি কৰিছে সভা সমিতি কৰিছে যিটো জনপ্ৰিয়তা পাইছে ইয়াতে মই কেন্দ্ৰীয় নেতৃত্বই কিমান দূৰ তেওঁলোকৰ ভোট সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে মই নাজানো কিন্তু অসমৰ যোৱা নিৰ্বাচন আমাৰ 21ৰ নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মা ক্ৰাউড পুলাৰ হিচাপে হওক বা ভোট অনাৰ ক্ষেত্ৰতে বা আজি অজন্তা নেওগৰ মানুহ আগত দিনাখন আহি বিতুপন শইকীয়াৰ নিচিনা মানুহ আমি এইটো ভবাই নাছিলোঁ তেওঁক জয়লাভ কৰাই অনাত তেওঁৰ যিটো কৃতিত্ব আজি ফুকনেও সেইটো কথাই কৈছে প্ৰতিটো অঞ্চলত আমি দেখিছোঁ গতিকে এটা সময়ত আমি ভুৱন পেগুৱা আমি আক্ৰমণ কৰিছিলোঁ মানে বিভিন্ন টক শ্ব'ত এটা সময়ত তেতিয়া আমি যিটো দিশ দেখিছিলোঁ কিন্তু তেওঁ ক্ৰমান্বয়ে ভাল কথাখিনি ভাল বুলি ক'ব লাগে আজি বহুতে ক'ব পাৰে নেকিবোৰ যে মানে হিমন্ত বিশ্ব মই কিন্তু সঁচাটো কৈ আছোঁ মই কোনো বিজেপিও নহয় হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত এনেকুৱাও নহয় সমৰ্থকো নহয় কিন্তু সঁচাটো সঁচা ক'ব লাগে গতিকে আজিৰ দিনত হিমন্ত বিশ্ব শৰ্মা সফল হ'ব আগন্তুক দিনৰ আটাইতকৈ প্ৰত্যাহ্বান তেওঁ আছে ক'ভিডটো লৈ কাৰণ তেওঁলোকে এনেই গভৰ্ণমেণ্টখন বহুত দেৰি কৰিছে কিন্তু শেষস্থভাৱে চৰকাৰ এখন হ'বলৈ গৈ আছে আৰু আমি আশা কৰিম ৰাইজৰ সহযোগ লওক বিভিন্ন নাগৰিক সমাজৰ সহযোগ লওক
সকলোকে ইনভলভ কৰক কোভিডৰ বিৰুদ্ধে এটা ভাল প্ৰত্যাহ্বান সূচক আপুনি নেতৃত্ব লওক কেইবাটাও প্ৰত্যাহ্বান আছে হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত যেনেকে কথা ক'লো যে মন্ত্ৰীসভা গঠন তাৰপিছত কোভিডৰ পৰিস্থিতি তাৰ লগত মূল্যবৃদ্ধি নিয়ন্ত্ৰণ বৰ্তমান বজাৰত জুই চাই দাম হৈছে এইবিলাক সমস্যা কেনেকৈ সমাধান কৰে সেয়া লক্ষণীয় হ'ব আমি এই বিষয়লৈ আলোচনা অব্যাহত ৰাখিম কিন্তু আমাৰ বিশেষ অনুষ্ঠান দৰবাৰ লৈ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি सुपरहिट मंत्र पुल शूट स्लाइड रिपीट सुपरहिट पुल शूट स्लाइड रिपीट पुश जंप ग्लो रिपीट येलो डायमंड रिंग्स के पैक के साथ पाओ सुपर हिट टॉयज टेस्ट भी सुपर हिट टॉयज भी सुपर हिट घर আমাৰ ঘৰ যি সকলো দেখা পায় সেই ককা দেউতাৰ ভাওলি কাহিনী শুনোৱা পাকঘৰত মাৰ হাতৰ লাৰু আৰু আইতাৰ হাতৰ পকৰিত সংগোপনে আক্ৰমণ চলোৱা ঘৰৰ চকুৰ পৰা একো খালি নাযায় ই সকলোকে আপোন কৰি ৰাখে নিজৰ প্ৰতিটো স্পন্দনত যেতিয়া ঘৰ সজা হয় হেলদি চিমেণ্টেৰে অমৃত চিমেণ্ট শুনক নিজৰ ঘৰৰ স্পন্দন এইবোৰ কি হৈছে ৰে বুদ্ধু মাটিত অপদেৱতা সোমাইছে ভাল ফসল পাবলৈ হলে লাগে সিলভানৰ পুষ্টি ফসলের জান সোনা বাট ফিটিংছ ই কেৱল এটা নাম নহয় ই এক বিশ্বাস এক পৰম্পৰা ককা দেউতাৰ পৰা দেউতালৈ আৰু দেউতাৰ পৰা আমালৈকে চলি আহিছে এই পৰম্পৰা সুদীৰ্ঘ 50 বছৰে আমাৰ জীৱনৰ লগত জড়িত হৈ আছে এই বিশ্বাস সোনা বাট ফিটিংছ এক বিশ্বাসযোগ্য পৰম্পৰা নকলৰ পৰা সাৱধান সোনা বাট ফিটিংছৰ আচল লোগো চাইহে ক্ৰয় কৰিব খন্তেক সময় বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ NKTVৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়ালৈ আজি আমি কথা পাতি আছোঁ বৰ্তমান আমাৰ ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিবলৈ যোৱা হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিত্ব সন্দৰ্ভত মই পুনৰবাৰ দেৱজিৎ শইকীয়াৰ ওচৰলৈ আহিছোঁ দেৱজিৎ শইকীয়াৰ পৰা বহুবিলাক কথা নজনা কথা জানিছোঁ কিন্তু মই আৰু কিবা কথা এনেকুৱা বহু ঠাইত ঘূৰিছে দেৱজিৎ শইকীয়া হিমন্ত বিশ্ব শৰ্মাৰ লগত আৰু বিভিন্ন সময়ত ৰাজ্যৰ বহু জটিল মুহূৰ্তত কেইবাটাও জটিল মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আপুনি সংগী হৈ আছে দুটা খুব জটিল মুহূৰ্ত এটা আছিলে এটা হ'ল 96 পৰা 2001 সেইটো পিৰিয়ডত হিমন্ত বিশ্ব শৰ্মা যথেষ্ট জটিল হি ৱাজ প্ৰেজেণ্ট ইন দ্য কোৰ্ট কিন্তু ডেইলি পলিটিকেলি তেওঁৰ ওপৰত এটেক চলি আছিলে আৰু আইডেণ্টিকেলি 2014 পৰা 2016 পল্লৱ আছিলে ডেট ৱাজ দ্য মষ্ট চেলেঞ্জিং পিৰিয়ড অফ হিজ টাইম কিন্তু সেই সময়টো আমি হিমন্ত বিশ্ব শৰ্মাক ভাঙি যোৱা দেখা নাছিলোঁ এভৰি ডে নতুন নতুন চেলেঞ্জ আহি আছে নতুন নতুন এটেক আহি আছে ইমানবোৰ মিছাইল আহে কেনেকৈ মিছাইলবোৰ আমি ডজ কৰিছিলোঁ সেইটো হয়তো কোনোবা সময়ত হিমন্ত বিশ্ব শৰ্মাই নিজৰ কিতাপত লিখিব আৰু এইটো মই আজি ক'ব খোজা নাই হি ইজ এ ভিজনেৰী হিমন্ত বিশ্ব শৰ্মা সদায় আমি লগ পালে কওঁ যে গুৱাহাটীখন কিয় ইমান বেয়া হৈ গৈছে এইখন ভাল নকৰ কিয় চৰি মই তই বুলি কৈ দিছোঁ কিন্তু কথা হ'ল সেইটো আমাৰ প্ৰশ্ন যে আমি হিমন্ত বিশ্ব শৰ্মা আমি থকা অৱস্থাত আমি কিয় গুৱাহাটীখন কিয় হিমন্ত বিশ্ব সদায় কয় যে মই GDD মিনিষ্টাৰ আছিলোঁ এটা সময়ত বা PWD মিনিষ্টাৰ আছিলে এটা সময়ত কিন্তু এটা পাৰ্টিকুলাৰ ডিপাৰ্টমেণ্টৰ মিনিষ্টাৰ হ'লে এখন চিটি ডেভেলপ কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মা সদায় কয় আজি হায়দৰাবাদখন ডেভেলপ হ'ল চন্দ্ৰবাবু নাইডুৰ কাৰণে যে চিফ মিনিষ্টাৰখন যদি থাকে হি কেন ডেভেলপ এ চিটি গুজৰাটখনো ঠিক তেনেকে আপোনাৰ গান্ধীনগৰখন ডেভেলপ হৈছিলে কেশুভাই পেটেলৰ দিনত মানে এতিয়া দেৱজিতৰ কথা এই কথা গুৱাহাটীৰ উন্নয়ন হ'ব তাৰমানে কেইবাটাও ডিপাৰ্টমেণ্ট এখন চিটি ডেভেলপ কৰিবলৈ কেইবাটাও ডিপাৰ্টমেণ্টৰ ইনভলভমেণ্ট থাকে ছাপ'জ আজি GDD মিনিষ্টাৰ হ'ল হয় হিমন্ত বিশ্ব তেতিয়াহ'লে তাতে PWD ৱাটাৰ ৰিচোৰ্চ ইলেক্ট্ৰিচিটি পাৱাৰ চব ডিপাৰ্টমেণ্ট ইনভলভ হৈ থাকে চ' কামবোৰ কোঅৰ্ডিনেট কৰাত যথেষ্ট অসুবিধা হয় সেই অসুবিধাটো শেষ কৰিব পাৰিব যদি চিফ মিনিষ্টাৰজন নিজে এখন চিটি ডেভেলপ কৰাৰ কাৰণে ইণ্টাৰেষ্ট লয় আৰু সেইকাৰণে আমাৰ গুৱাহাটীৰ ফালৰ পৰা মই কওঁ মই নদাত মই অসমকো খুব ভাল পাওঁ কিন্তু গুৱাহাটী ডেভেলপ কৰিবৰ কাৰণে আজি হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত গল্ডেন অপৰচুনিটি আহি পৰিছে আৰু মই ভাবোঁ যে আগন্তুক 5 বছৰৰ ভিতৰত আৰু তেওঁ সদায় কৈ থাকে যে মোৰ ৰিভাৰ ফ্ৰণ্টটো ডেভেলপ কৰাত মোৰ এটা ড্ৰিম আছে
মনমোহন সিঙৰ দিনৰ পৰাই তেওঁ কৈ আছিলে যে একদম কামাখ্যাৰ পৰা গভৰ্ণৰ হাউচলৈকে গোটেই ৰিভাৰ ফ্ৰণ্টটো ডেভেলপ কৰা সেইটো কাৰণে এটা গল্ডেন অপৰচুনিটি আহিছে গুৱাহাটীত ট্ৰেফিক মেনেজমেণ্টৰ কাৰণে ডেভেলপ কৰাৰ কাৰণে আৰু তেওঁ PWD হৈ যিখিনি কৰিছে যিখিনি আমাৰ ফুট অভাৰ ব্ৰিজ হ'ল বা ৰাস্তা পদূলি হৈ গ'ল সেইখিনিতো আমি অকল PWD থ্ৰুৱেদি দেখিছো আমি এতিয়া আশা কৰিম যাতে গুৱাহাটীখন অল ৰাউণ্ড ডেভেলপমেণ্ট হয় ইয়াৰ ট্ৰেফিক মেনেজমেণ্টটো ঠিক হৈ যায় ইয়াৰ যিখিনি আমাৰ চিভিক প্ৰব্লেমছ আছে চিৱাৰেজ প্ৰব্লেম আছে এই গোটেইখিনি তাৰ উপৰি আমাৰ এটা আশা থাকিব যে দীপৰ বিলখন প্ৰটেক্ট কৰিব লাগে দীপৰ বিলখন ইজ এ মেজৰ টুৰিষ্ট এট্ৰেকশ্যন যিটো ৰামচাৰ চাইট সেই ডেভেলপ কৰিলেহে আমি অসমৰ কাৰণে এটা খুব ডাঙৰ কণ্ট্ৰিবিউশ্যন হ'ব দীপৰ বিলৰ লগত মই ক'ম যে তিনিচুকীয়াৰ ওচৰত মাগুৰী বিল সেইখনৰো আইডেণ্টিকেল অপৰচুনিটি আছে এনেকুৱা ধৰণৰ কিছুমান বস্তু আছে যিবিলাক চিফ মিনিষ্টাৰজনে ইণ্টাৰেষ্ট ল'লে খুব সোনকালে হ'ব পাৰিব পাপুকন ভাস্কৰ বাবুন গৈ এখেতে কোৱাৰ নিচিনা পাৰিব আৰু হ'ব কিয়নো কেনেকৈ আউট অফ দ্য বক্স চিন্তা কৰে নৰ্মেল মানুহে ফুট অভাৰব্ৰিজ বনায় এই ৰেলৱে যোনটো অভাৰব্ৰিজ বনায় সেনেকৈ আগতে আমাৰ ইয়াত কোনো ব্যৱহাৰ নোহোৱা অভাৰব্ৰিজ কেইটামান বনাই থৈছিলে এস্কেলেটৰ আৰু লিফ্ট থাকিব পাৰে এইটো কোনোবাই আউট অফ দ্য বক্স চিন্তা কৰিলেহে পাৰে এতিয়া এস্কেলেটৰ দিছে 5 years মেইনটেনেন্স সেইটো ভাল কৰি ৰাখিবই লাগিব সেইটো ইউৰোপত আপুনি যোনটো পায় সেই বস্তু অসমত হ'ব লাগে কোনোবাই ভাবিছে দিল্লীত হ'ব লাগে বুলি ভাবিব মুম্বাইত হ'ব লাগে নহয় অসমত হ'ব পাৰে এইটো বাস্তৱ কৰি দেখাই দিছে আউট অফ দ্য বক্স ৰাইট ভাস্কৰ পাপুকন গগৈ কি প্ৰত্যাশা হিমন্ত বিশ্বৰ পৰা প্ৰত্যাশা এইটোৱে আছে যে আজিৰ পৰা এতিয়া যিখন গুৱাহাটী হওক বা অসম হওক মই দেখিব হৈছে যথেষ্টখিনি আমাৰ হেৰি হৈছে কিন্তু মই ভাবোঁ আৰু তেওঁ নিজৰ এটা দৃঢ় বিশ্বাস আছে তেওঁ এইটো লাইফৰ এটা মিছন হয় যে অসমখনক তেওঁ ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰিব বিচাৰে হয়তো 5 বছৰ পিছত আমি টপ 3ত আহি যাম সেইটো আশা কৰিছে আপুনি হয় আহি যাম হয়তো 1 নম্বৰ হ'ব পাৰোঁ কিন্তু এতিয়াই মই কৈ নিদিওঁ আজি তেওঁ যিহেতু কাৰ্যকাল আৰম্ভ কৰাই নাই টপ 3ত আহিব লাগে আৰু 10 বছৰ যদি হৈ যায় তেতিয়াহ'লে নিশ্চিত আমি ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য হ'মেই অসম সোমাই পৰিবলৈ আপুনি আশাবাদী মই নেকুৰজামান আপুনি বা হিমন্ত বিশ্ব শৰ্মা বিভিন্ন সময়ত বিভিন্ন কথা লৈ পেলাই আপুনি সমালোচনাও কৰিছে আজি আপুনি হিমন্ত বিশ্বলৈ আপুনি আৰু কি প্ৰত্যাশা হিমন্ত বিশ্ব অসমৰ মুখ্যমন্ত্ৰী হ'ল তেওঁৰ মুখ্যমন্ত্ৰীৰ কালত অসমৰ কি পৰিৱৰ্তন আপুনি আশা কৰে চাওক আমি সমালোচনা কৰিছিলোঁ গঠনমূলক সমালোচনা আৰু যিবিলাক বেয়া দৃষ্টি পাইছিলোঁ আমি চকুৰ আগত দেখুৱাই দিছোঁ আজিৰ দিনত আমি এইটো কথাও দেখিছোঁ যে তেওঁৰ কৰ্মস্পৃহা যিটো বা তেওঁৰ যিটো অনেষ্টলি আজি অসমখনক ভাল পাব বিচাৰিছে সেই ক্ষেত্ৰত আজি তেওঁ যিসমূহ প্ৰত্যাহ্বান আহিছে মই প্ৰথমতে কৈছোঁ কৰোণাটোৰ ক্ষেত্ৰত সকলোকে সহযোগ কৰি কৰোণাৰ ক্ষেত্ৰত এটা দৃঢ় পদক্ষেপ ল'ব লাগিব যিদৰে শিক্ষা ব্যৱস্থা ভাঙি চুৰমাৰ হৈ গৈছে গতিকে শিক্ষা ব্যৱস্থাটোৰ ক্ষেত্ৰত এটা সুকীয়া নীতি নিৰ্দেশ দিব লাগিব মূল্য বৃদ্ধিয়ে সাধাৰণ ৰাইজৰ এই কৰোণা সময়ত কোঙা কৰি পেলাইছে ইপিনে লকডাউন ইপিনে কৰোণা আনপিনে অন্যান্য বস্তুবিলাক আহি পৰিছে আজি চাওক এখন ব্যৱসায় কেন্দ্ৰ নাই নিবনুৱা সমস্যা জৰ্জৰিত এইবিলাক সমাধান কৰাৰ ক্ষেত্ৰত কিন্তু এটা ডাঙৰ প্ৰত্যাহ্বান আৰু আমি আশা কৰিছোঁ তেওঁ এই প্ৰত্যাহ্বান নেওচি গৈ এখন সুস্থ আৰু বিভিন্ন জাতি জনগোষ্ঠীক একত্ৰিত কৰি যিখন বৃহত্তৰ অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াৰ লগত জড়িত থকা আটাইবোৰ জনগোষ্ঠীক লৈ এই গোটেই বিষয়টো যাতে অসমখন আগুৱাই দিব পাৰে তাৰ বাবে আমি তেখেতৰ ওচৰত সদায় আশা কৰিম বিশ্বজিৎ ফুকন কি প্ৰত্যাশা দাদাৰ পৰা আমি নিশ্চিত যে 5টা বছৰত অসমৰ ৰূপ সলনি হ'ব আমি আগতে কথা পাতোতে কিছুদিনৰ পূৰ্বে নিৰ্বাচনৰ পাছত তেখেতে কেইটামান কথা আমাক কৈছিল তেখেতে কৈছিল যে স্বয়ং আঁচনিৰ জৰিয়তে 10 লাখ নিবনুৱাক 5 বছৰত কেনেকৈ সংস্থাপন দিয়া হ'ব তাৰ আঁচনি আৰু তাৰ পইচা ক'ৰ পৰা আহিব সেই বিষয়ে তেখেতে পৰিকল্পনা কৰি থৈছে আজি মাইক্ৰ' ফাইনেন্সৰ বন্ধনকে ধৰি মাইক্ৰ' ফাইনেন্সৰ 12,000 কোটি টকা পৰিশোধ কৰিবলৈ পইচা ক'ৰ পৰা আহিব সেই পৰিকল্পনা ইতিমধ্যে তেখেতে কৰি থৈছে অৰুণোদয় আঁচনিৰ জৰিয়তে প্ৰত্যেকটো পৰিয়ালক সকাহ দিবৰ কাৰণে পইচা ক'ৰ পৰা আহিব তেখেতে আঁচনি কৰিছে এইবাৰ নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাই এটা গুৰুত্বপূৰ্ণ ঘোষণা কৰি দিছে যে মাইক্ৰ' ফাইনেন্সৰ 12,000 কোটি টকাৰ ঋণ এই মহিলাসকলক ৰেহাই দিব সেইটো আমাৰ অসমৰ মানে নিখনে লক্ষ্য ৰাখিব যে কেনেকৈ তেওঁ তেখেতে সেইখিনি কৈছে যে আমি এই পইচাটো ক'ৰ পৰা আহিব আগতে চিন্তা কৰি তাৰ নিৰ্দিষ্ট ৰাস্তা উলিয়াই তাৰ পাছতে মই ঘোষণা কৰিছোঁ এনেকুৱা নহয় যে কৈ দিছোঁ কাইলৈ কি হয় দেখা যাব সেইটো নহয় তেখেতে এটা কথা যেতিয়া ক'ব সেই কথাটো বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে পৰিকল্পনা আগতীয়াকৈ তেখেতে কৰি লয় আৰু আটাইতকৈ ডাঙৰ কথা হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই 5 বছৰীয়া যি শাসন হ'ব এই শাসনৰ সময়ছোৱাত তেখেতৰ দ্বাৰা অসমীয়া জাতি সুৰক্ষিত হ'ব খিলঞ্জীয়া লোক সুৰক্ষিত হ'ব
উন্নয়নটো হ'বই আমি সুৰক্ষিত হ'ম অসমীয়া জাতিৰ ভৱিষ্যত সুৰক্ষিত হ'ব অসমীয়া ৰাইজ সুৰক্ষিত হ'ব আৰু অসমীয়া ৰাইজ এই 5 বছৰত গৌৰৱ অনুভৱ কৰিব অসমীয়া ৰাইজে যে আমি ভাৰতবৰ্ষৰ আটাইতকৈ আগবঢ়া এখন বা দুখন বা তিনিখন ৰাজ্যৰ ভিতৰত আমি বাসিন্দাত পৰিণত হ'লো ভুৱন পেগু এইবাৰ ধেমাজি সমষ্টিৰ পৰা লক্ষাধিক ভোটৰ ব্যৱধানত এতিয়া মানে ৰেকৰ্ড 1,11,000 মান হয়নে 1,11,000 ভোটৰ ব্যৱধানত ভুৱন পেগু নিৰ্বাচিত হৈ আহিছে জনপ্ৰতিনিধি হিচাপে মই ভুৱন পেগুৰ কি প্ৰত্যাশা আছে ভুৱন পেগু এনেই মই ব্যক্তিগত আশা প্ৰত্যাশা কিবা হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত স্থান পোৱাৰ কিবা আশা প্ৰত্যাশা নাই বিচৰাও নাই আৰু আশাও কৰা নাই খালি 3বাৰ জোনাই সমষ্টিবাসী ৰাইজে MLA হ'বলৈ দিছে এইটোৱে বহুত বেছি আৰু ৰাইজক ভালকে সেৱা কৰিব পাব লাগে আৰু মই ভাবো যে যিখিনি কথা আপোনালোকৰ যিটো সমষ্টিটো যথেষ্ট এটা আওহতীয়া বা বিভিন্ন কাৰণত তেওঁলোকে ধৰ যিমানখিনি উন্নয়ন হ'ব লাগিছিল সিমান উন্নয়ন সাধন হোৱা নাই গতিকে সেই সমষ্টিৰ বিকাশ সাধনৰ কাৰণে আপোনাৰ নিশ্চয় নাই এই যোৱা 5 বছৰত আমাৰ বিজেপি চৰকাৰৰ দিনত যিমান আমি সুবিধা পালো কাম কৰাৰ কাৰণে আৰু মই ভাবো যে এতিয়া আমাৰ নতুন মুখ্যমন্ত্ৰী তেখেতৰ আণ্ডাৰত মই ভাবো যে বহুত কৰিবলৈ পাম আৰু মানুহে ভাবে কিছুমান কথা তেখেতে যেতিয়া কয় 12,000 কোটি টকাৰ ঋণ ৰেহাই দিম বুলি কওঁতে বহুতে ভাবে অবাস্তৱ কথা কৈছিল স্কুটি দিম বুলি যেতিয়া বিধানসভাত ঘোষণা কৰিছে ফাৰ্ষ্ট ডিভিজন পোৱা ছোৱালীসকলক কোনোবাই ভাবে যে অবাস্তৱ কথা কৈছে এনেই কৈছে নহয় তেখেত বাজেট বুজি পায় ক'ৰ পৰা টকা আহিব এইটো বুজি পায় আৰু বৰঞ্চ আমাৰ ফাইনেন্স মিনিষ্টাৰ অৰুণ জেটলী ডাঙৰীয়াই এটা সময়ত কৈছিলে ভাৰতবৰ্ষৰ ভিতৰত যিমান ফাইনেন্স মিনিষ্টাৰ আছে সঁচা অৰ্থত বাজেট GST এইবোৰ বুজি পোৱা যদি কোনোবা এজন ফাইনেন্স মিনিষ্টাৰ আছে আমাৰ হিমন্ত দাৰ কথাই কৈছিলে এতিয়া মই ভাবো যে এইবোৰ অবাস্তৱ বুলি কেতিয়াবা মই চাওঁ কংগ্ৰেছ কেইটাই ভাবে যে এইটো ধৰিব লাগে এইটো অবাস্তৱ কথা এটা কৈছে ধৰিব লাগে কিহৰ 12,000 কোটি টকা বছৰত ষ্টেট আমাৰ গভৰ্ণমেণ্টৰ 90,000 কোটি টকা আপোনাৰ বাজেট হয় তাৰে প্লেন বাজেট আপোনাৰ নন প্লেন যোনটো নেকি যদি চোৱা যায় 50,000 কোটি টকা আপোনাৰ এইটো আমি খৰচ কৰিব পাৰোঁ চ' তাতে আপুনি যদি চাই বাজেটটো খৰচ নোহোৱাকে মাৰ্চ এণ্ডিঙত থাকি যায় এৰাউণ্ড 30% মান টকা থাকি যায় তো সেনেকে থাকি গ'লে 15,000 কোটি টকা মান থাকিয়ে যায় তো সাধাৰণ কথা এইটো ঋণ প্ৰতিৰোধ কৰাটো এই যে আপোনাৰ চাবচোন কংগ্ৰেছ এইখিনি যেতিয়া বক্তব্যটো চাব ৰিপুন বৰাই যেতিয়া এদিন মই চাইছো ডিছকাশ্যন যে বুজাই আছে যে এই কৈ দিওঁ যি হয় হ'ব আন্দাজত নকওঁ মানুহে তাৰমানে মই পলিটিকেলি কৈছো বেলেগ পলিটিচিয়ান আন্দাজত ক'ব পাৰে কিন্তু হিমন্ত দাৰ মই কৈছো নহয় যেতিয়া কথা এটা ক'ব ক'ৰ পৰা টকা আহিব কি হ'ব সম্ভৱ অসম্ভৱ চব কথা বাচিক কথাটো বুজিলো আৰু হিমন্ত বিশ্ব শৰ্মা এইটোৱে হয়তো বিশেষত্ব যে তেওঁক বিষয় এটাক নচুৱাব নোৱাৰে তেওঁ পুৰা বুজি পায় ভিতৰত সেইটো কিন্তু সকলোৱে ক'ব লাগিব যে তেওঁক কোনো IAS বিষয়া হওক SAS বিষয়া তেওঁক বিষয়ে নচুৱাব নোৱাৰে তেওঁ খুটি নালে তেওঁ বুজি পায় আৰু এটা বস্তু এইবাৰ আমি আশাবাদী বিশেষকৈ উজনি অসমৰ মানুহ হিচাপে আৰু নৈপৰীয়া অঞ্চলৰ মানুহ হিচাপে আমি আশাবাদী এইবাৰ তাৰমানে আৰু এটা শ্লোগান বানমুক্ত অসম বুলি এটা শ্লোগান আমাৰ গৃহমন্ত্ৰী মাননীয় অমিত শ্বাহজীয়ে যিটো ঘোষণা কৰিলে মই এটা বস্তু চাইছো যে হিমন্ত দাৰ এইবাৰ এটা প্ৰায়ৰিটিৰ ভিতৰত বানপানী অসমক বানপানী মুক্ত কেনেকে কৰা যায় গৰাখহনীয়া মুক্ত কেনেকে কৰা যায় মই ভাবো যে এইটো এটা এজেণ্ডা হিচাপে থাকিব ইলেকশ্যনৰ সময়তে এইটো আমি লক্ষ্য কৰিছো যে এটা এজেণ্ডা হিচাপে লৈছে মই ভাবো যে অসমৰ ৰাইজে অহা 5 বছৰৰ ভিতৰত মই ভাবো যে অসমৰ বানপানী গৰাখহনীয়া সমস্যা এটা দীৰ্ঘদিনীয়া পুৰণা সমস্যা ইয়াৰ সমাধানৰ ফালে আমি আগবাঢ়িব পাৰিম পল্লৱ লোচন দাস শেষত কি ক'ব যে দাদাৰ পৰা আৰু পল্লৱ লোচনৰ কি আশীৰ্বাদ কি মানে আশা প্ৰত্যাশা ভাৰতৰ যদি আপুনি ৰাজ্যসমূহ বিশ্লেষণ কৰে প্ৰত্যেকখন ৰাজ্যত এগৰাকী এনেকুৱা ব্যক্তি তেখেতসকলে পাইছিলে যাৰ জৰিয়তে তেখেতসকল মুখ্যমন্ত্ৰী পাইছিলে যাৰ জৰিয়তে সেই ৰাজ্যখন আজি ইমান আগবঢ়া তো সেইকাৰণে আজি আমি আশা কৰিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অনাগত 5 বছৰৰ পিছত অসমৰ ৰাইজে ক'ব যে তেওঁ অসমখনক যেনেকৈ আমি বহুত এনেকুৱা মুখ্যমন্ত্ৰীৰ নাম লওঁ যি সেইসমূহ ৰাজ্য নিৰ্মাণ কৰিছিলে আৰু আজি সেই ৰাজ্যসমূহক সকলোতকৈ আগস্থানত তেওঁলোকে ৰাখিবলৈ সক্ষম হৈছে সেই তেনেকৈ অসমখন এটা সময়ত আগস্থানত থাকিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ভগৱানে তেওঁক সুস্বাস্থ্যৰ গৰাকী কৰক আৰু তেওঁ এই বিচক্ষণতাৰে অসমৰ ৰাইজৰ আশা প্ৰত্যাশাসমূহ সমাধান কৰক সেয়ে কামনা কৰিছোঁ মই নেকিবুল জামানৰ ওচৰত আকৌ এবাৰ গৈছোঁ যে উইনিং CM সৰ্বানন্দ সোণোৱাল তেখেতৰ ঠাইত বিজেপি নেতৃত্বই এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত অধিক আস্থা প্ৰকাশ কৰিলে বা তেওঁক চৰকাৰ গঠনৰ দায়িত্ব দিলে
কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ থকা সময়ত এনেকুৱা ধৰণৰ ঘটনা কিছুমান আছিল যে তেওঁ চৰকাৰ আছিলে, কিন্তু তেতিয়াও আমাৰ ৰাজ্যখনত বহুবিলাক নিগেটিভ ঘটনা হৈ আছিল, যেনেকৈ চিণ্ডিকেট সংস্কৃতি ব্যাপক হাৰত হৈছিলে। গতিকে বৰ্তমান এই হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী দায়িত্ব লোৱাৰ পাছত আমাৰ ৰাজ্যখনত বিভিন্ন বিষয়ত যিবিলাক চিণ্ডিকেট হৈ আছে সেইবিলাক বিষয়ৰ আপুনি অৱসান আশা কৰেনে, বা সেইবিলাক বিষয়ৰ অৱসান হ'ব পাৰে? মই আজি দিনতো এটা টেলিভিজন চেণ্টাৰত কৈছোঁ যে আমাৰ সৰ্বানন্দ সোণোৱাল ভদ্ৰলোক মানুহ, জনজাতীয় বলয়ৰ মানুহ, কিন্তু তেওঁক কিছুমান এই চিণ্ডিকেট চক্ৰই এনেকুৱাকৈ ঘেৰা কৰি বাহিৰত মানুহ আমাক লগ কৰিবলৈ দিয়াত আমি ৰাজহুৱা কাম লৈ যাওঁ, এপইণ্টমেণ্ট দিয়াৰ পিছতো কিন্তু আমাক সোমাব নিদিয়ে। এটা চক্ৰ সোমাই আছে তাৰ, যিটো চক্ৰ কবলৰ পৰা তেওঁ মুকলি হৈ আহিব নোৱাৰিলে। মই আশা কৰিম যে কয়লাই হওক, গৰুৱে হওক, কাঠেই হওক, এই চিণ্ডিকেট ৰাজ চলোৱা যিসকল মুখ্যমন্ত্ৰীৰ সোঁৱে বাৱে থকা কিছু ব্যক্তি আছে, জনাইতো সকলোৱে জানে, এই ব্যক্তিসকলক যদি তেওঁ আঁতৰাই নিদিয়ে আৰু চিণ্ডিকেটৰ পৰা ৰাজ্যখনক যদি মুক্ত নকৰে, তেনেহ'লে এই চিণ্ডিকেট ৰাজে কিন্তু যথেষ্ট ক্ষতি কৰিব। গতিকে আমি আশা কৰিম যে যিসকল বিষয়া, যিসকল ৰাজনৈতিক নেতা এই চিণ্ডিকেট ৰাজত জড়িত হৈ আছে, যিবিলাকে সাম্প্ৰদায়িক বিষবাস্প চলাবলৈ চেষ্টা কৰি আছে, জাতি জনগোষ্ঠীক বিভাজিত কৰিবলৈ চেষ্টা কৰি আছে, এই শক্তিবিলাকক প্ৰতিহত কৰি এখন সুস্থ সমাজ গঢ়ি তোলাত হিমন্ত বিশ্ব শৰ্মাই এটা নিশ্চয় নেতৃত্ব ল'ব। দেৱজিৎ, শেষত আৰু কিবা নজনা কথা আৰু কিবা এনেকুৱা কথা? আমি আশা কৰিম হিমন্ত বিশ্ব শৰ্মা এজন ছাকচেছফুল চিফ মিনিষ্টাৰ। সেইটো আমি সকলোৱে আশা কৰি আছো, কিন্তু কিবা আৰু নজনা কথা এনেকুৱা বহুবিলাক কথা ক'লে হিমন্ত বিশ্ব শৰ্মা ইম'চনেল, সেইটো মানুহ বহুত কথা নাজানে, এনেকুৱা দিশবিলাক আৰু কিবা ইণ্টাৰেষ্টিং কথা। ইজ ভেৰি ডিটাৰমিন, ভেৰি যি সময়ত খুব ভালকে হোমৱৰ্ক কৰে, যিটো পল্লৱ ডাঙৰীয়াই ক'লে, হোমৱৰ্কটো সাংঘাতিক কৰে। সেইকাৰণে কোনেও যে তেওঁক অভাৰটেক কৰিব নোৱাৰে, বি ইট আদাৰ অপজিশ্যন লিডাৰ্ছ অৰ গভৰ্ণমেণ্ট অফিচিয়েলছ, IAS, ACS, হোৱাট এভাৰ। কিন্তু তেওঁ যিহেতু হোমৱৰ্কটো খুব ভাল কৰে, এণ্ড হিজ লিগেল বেকগ্ৰাউণ্ড, সেইটোৱে তেওঁক যথেষ্ট হেল্প কৰিছে। কি প্ৰত্যাহ্বান আছে এতিয়া? প্ৰত্যাহ্বান কি আছে? মানে এটাটো ক'লো আমি মন্ত্ৰীসভা গঠন, প্ৰথম নিকিব দাই ক'লে প্ৰত্যাহ্বান, পলিটিকেলি মই ইমান ষ্টেটমেণ্ট, বাট অসম ইজ এ ভেৰি ক্ৰিটিকেল ষ্টেট। আজি এটা খুব টাইট চিটুৱেশ্যনত আছে, কোভিডৰ লগতে বাকী কিছুমান কথাও আছে, সেইবিলাক অভাৰকাম কৰিবলৈ ডেফিনেটলি সময় লাগিব। বাট হি হেজ এ পজিটিভ মাইণ্ডছেট, হি ইজ এ ভিজনাৰী। চ' মই ভাবোঁ যে when he is hard working, when he has vision, he has the determination, যিমানবোৰ আগত প্ৰত্যাহ্বান পাৰ কৰি আহি এইটো পৰ্যায় পাইছে, তেওঁকতো বহুতে ৰুল আউট কৰি দিছিলে ন বহুত সময়ত, তাৰ পৰা তেওঁ উঠি আহিছে, একদম জিৰ' পৰা স্ক্ৰেচৰ পৰা উঠি আহিছে। 2014 যিটো দেখিলো আমি, তেওঁ 1.5 বছৰ থাকোঁতে MLA-শ্বিপৰ পৰা তেওঁ ৰিজাইন দি দিছিলে। তেওঁক আজি চবেই কয় যে তেওঁ মুখ্যমন্ত্ৰীৰ পদটোৰ কাৰণে তেওঁ লালাখিত। কাৰোবাৰ যদি এম্বিশ্যন থকা, এইটো কিবা ভুল থাকিব হ'ব পাৰে নেকি? কোনোবা এম্বিশ্যন, এজন ভাল ষ্টুডেণ্টে ষ্টেণ্ড কৰিবলৈ সদায় চেষ্টা কৰিব, ভাঙি পৰিছিল যেতিয়া তেওঁ একদম ভাঙি পৰা নাই। তেওঁ ডিটাৰমিনেশ্যন থকাৰ কাৰণে 1.5 বছৰ তেওঁ কিতাপ লিখিলে, আৰু সেইখিনি সময়তে হোমেন বৰগোহাঁই ডাঙৰীয়াই তেওঁ থিংকিং পলিটিচিয়ানছ সেই আৰ্টিকেলটো লিখিছিলে আমাৰ অসমত। চ' সেইখিনি সময়ত দ্য ৱে হি অভাৰকাম, যিটো সময়ত অকল পল্লৱ বা আৰু 4-5জন খুব ক্ল'জ মানুহে তেওঁক ছাপোৰ্ট কৰিছিলে আৰু তেওঁৰ লগত আছিলে, তাৰ পৰা তেওঁ গৈ বিজেপিত জইন কৰিলে, বিজেপিত নতুন লিডাৰ। 2016 কেম্পেইনটো যিটো ৱেত তেওঁ কণ্ডাক্ট কৰিলে, মাটি ভেটি এইবিলাক কথা কৈ মেলি যেনেকে গোটেই মানুহখিনি মবিলাইজ কৰিলে, আৰু কংগ্ৰেছ তেতিয়া 3টা টাৰ্ম থকা খুব এটা ডাঙৰ পাৰ্টি আছিলে, গোটেই বাহুবল কওক, ফাইনেন্স কওক, এভৰিথিং গোটেইখিনি তেওঁলোকৰ ফেভাৰত আছে। তাৰ পৰা বিজেপিৰ নিচিনা তেতিয়া বিজেপি মাত্ৰ 6টা চিট পাই থৈছিলে, 5টা চিট আছিলে। যেনেকে এইবাৰ ৱেষ্ট বেংগলৰ কেইটা চিট আছিলে, 3টাৰ পৰা গৈ 76 পালেগে, ঠিক তেনেকে অসমত মাত্ৰ 5টা চিটৰ পৰা গৈ পেলাই কিমান পালে পল্লৱ ডাঙৰীয়াই আমাক ক'ব পাৰিব। গভৰ্ণমেণ্ট এখন আনি দিলে। চ' হি ৱাজ দ্য মেইন বেকবোন সেইটো সময়ত। ঠিক আছে, আমি আমাৰ সকলোৰে সেই ডিটাৰমিনেশ্যন থকাৰ কাৰণে এইটো ৰাজ্যৰ এক অতি জটিল সন্দিক্ষণত হিমন্ত বিশ্ব শৰ্মাই, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ মুখ্যমন্ত্ৰী দায়িত্ব ল'বলৈ গৈ আছে। এই সময়ত তেওঁ বহুবিলাক প্ৰত্যাহ্বান আছে, বিশেষকৈ 1 নম্বৰ প্ৰত্যাহ্বান কোভিড সৃষ্ট যিটো পৰিৱেশ, সমগ্ৰ ৰাজ্যৰ অৰ্থনীতি, ৰাজ্যৰ মানুহক একেবাৰে সন্তুষ্ট কৰি তুলিছে, সেই এটা ডাঙৰ প্ৰত্যাহ্বান। তাৰ লগে লগে তেওঁ আমি কৈছোঁ নিবনুৱা সমস্যা প্ৰত্যাহ্বান, মূল্যবৃদ্ধিয়ে সমগ্ৰ ৰাজ্যক কুমা কৰাইছে আমাৰ যুৱ সমাজক। আচলতে ছ'চিয়েল মিডিয়াত এটা খুব ভাল কমেণ্ট এটা দিছে, দ্য কোভিড মিনিষ্টাৰ হেজ বিকাম দ্য চিফ মিনিষ্টাৰ। কোভিড মিনিষ্টাৰ চিফ মিনিষ্টাৰ। আমি আমাৰ অসমৰ ৰাজ্য এইটো আশা কৰিছে, বৰ্তমান কোভিডৰ দুৰ্যোগৰ সময়ত এই দুৰ্যোগৰ পৰা পৰিত্ৰাণ দিবলৈ হিমন্ত বিশ্ব শৰ্মাই পথ উলিয়াব। কাৰণ হিমন্ত বিশ্ব শৰ্মাই আজি 2 দিনমান আগতে NKTV অফিচলৈ আহিছিলে নিৰ্বাচনী ফলাফল ঘোষণা আগদিনাখন, আৰু যেতিয়া ইয়াত আহিছিল তেওঁ তেতিয়া কৈছিল তেওঁ প্লেন পুৰা সাজু কৰিছে,
কেনেকৈ কোভিড পৰিস্থিতিৰ মোকাবিলা কৰিব সেইটো তেওঁ পৰিকল্পনা পূৰা সাজু কৰি থৈছে যাতে তেওঁ দায়িত্ব যেতিয়া আমাৰ নতুন চৰকাৰৰ দায়িত্ব ল'ব তেতিয়া আমি সেইবিলাক ইমপ্লিমেণ্ট কৰিবলৈ সুবিধা হ'ব তেওঁ সেইখিনি কথা কৈছিল আৰু যদি সেইবিলাক ইমপ্লিমেণ্ট হয় মই ভাবোঁ যে সেইবিলাক সেই সমস্যা আমি পৰিত্ৰাণ পাম যি নহওক আমি ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আমাৰ অশেষ শুভকামনা থাকিল আমি তেওঁৰ চৰকাৰৰ কাম কাজক আমি কঠোৰ দৃষ্টিৰে আমি লক্ষ্য ৰাখিম তেওঁ কিদৰে আমাৰ ৰাজ্যখন আগবঢ়াই নিয়ে আৰু ইয়াত উপস্থিত পেনেলিষ্ট প্ৰায়সকলেই কৈছে যে হিমন্ত বিশ্ব শৰ্মাই হয়তো আমাৰ অসমক এখন দেশৰ এখন আগশাৰীৰ সন্মুখৰ ৰাজ্যলৈ তেওঁ আগুৱাই নিব আমাৰ সকলোৰে এইটো আশা এই প্ৰত্যাশাৰে আমি তেওঁলোকে শুভেচ্ছা জ্ঞাপন কৰি আজি এই অনুষ্ঠান অংশ লোৱা আটাইকেইগৰাকী পেনেলিষ্টক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আমাৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়াৰ পৰা মই প্ৰণয় বৰদলৈ বিদায় দিছোঁ ধন্যবাদ एप्पल साइडर विनेगर, लहसुन, अदरक, नींबू और शहद के मिश्रण से तैयार मॉर्निंग मंत्रा पूरी तरह नेचुरल है। इस प्रोडक्ट के वंडर इंग्रेडिएंट्स इम्यूनिटी बढ़ाने में मदद करते हैं, साथ ही हार्ट ब्लॉकेजेस को क्लियर करने और वेट लॉस में भी हेल्पफुल हैं। इस सुपर फूड को रोजाना दिन में 2 बार 15 से 20 ml 200 ml गर्म पानी में मिलाकर खाली पेट लेने से आप दिन भर एक नई एनर्जी को फील करेंगे। तो फिट एंड हेल्दी बॉडी के लिए अपना मॉर्निंग मंत्रा। ঘৰ আমাৰ ঘৰ যি সকলো দেখা পায় সেই ককা দেউতাৰ ভাও